এতিয়া কথা হ'ল আমি সকলোৱে কওঁ সমাজখন বেয়াৰ ফালে গৈছে, মানুহবোৰ বেয়া হৈছে, পৰিৱেশবোৰ বেয়া হৈছে, কিন্তু বেয়া কৰাৰো এটা ডাঙৰ চক্ৰান্ত আচলতে চলি আছে। এইবিলাক এই গোটেই কথাবোৰ আচলতে এটা প্লেনিঙতে হয়, সকলো কথা প্লেনিঙত হয়। আমি যে অট'মেটিকেলি কিবা এটা কথা হৈ গৈছে বুলি আমি ভাবোঁ, নহয়। কিন্তু প্লেনিং কৰা এটা গ্ৰুপ আছে যি প্লেন কৰি প্ৰতিটো কাম কৰে। এই যে মোবাইলটো নহ'লে আমি থাকিব নোৱাৰা অৱস্থা এটা হৈ গ'ল, এই মোবাইলটোৰ পৰা আমাৰ কিমান অপকাৰ হৈছে আপুনি মই এদিনতে 1 মিনিটতে হয়তো ঠাৱৰ কৰিব নোৱাৰিম। এই যে আমি নিসংগ হৈ গৈছোঁ, এই যে আমি এই বাকচটোৰ মাজত লাহে লাহে বন্দী হৈ গৈছোঁ, এই যে আমি চাব আপুনি প্ৰতি সৰু সৰু ল'ৰা ছোৱালী ডিপ্ৰেশ্যনৰ চিকাৰ। এই আইনৰ ষ্টুডেণ্ট হোৱাটো মোৰ কাৰণে এটা ডাঙৰ শক্তি, কাৰণ এই শক্তিটো লৈ এই অস্ত্ৰপাত লৈ মই মানুহৰ কাষ চাপিব পাৰিছোঁ। আৰু খুব মানে কি লাগে যেন নিজকে মানে এইটো মোৰ দায়িত্ব বুলি ভাবোঁ, মই ৰেছপনচিবল বুলি ভাবোঁ। ভাৰতবৰ্ষত মই দল নিৰ্বিশেষে যি দলেই নহওক লাগে, দল ডাজেণ্ট মেটাৰ, কিন্তু একেবাৰে ইৰেছপনচিবল চৰকাৰ, যদিও ভাৰতবৰ্ষক এখন ৰেছপনচিবল গণতন্ত্ৰ বুলি কোৱা হয়। চৰকাৰী স্কুলক হত্যা কৰোঁ বুলি কৰিছে, এইটো হত্যা কৰোঁ বুলি কৈছে। এটা সময়ত নাৰী ডমিনেশ্যন সহজ আছিলে, কাৰণ নাৰী চাৰিবেৰৰ মাজত আছিলে, শিক্ষাৰ পোহৰ দেখা নাছিলে, নাৰী ওলাই যোৱা নাছিলে, গতিকে সেই ঘৰৰ চাৰিবেৰৰ মাজত নাৰীগৰাকীক ডমিনেট কৰি থোৱাটো সহজ আছিলে। তেতিয়াই ডমিনেট কৰাটো সহজ হোৱা নাই, তেতিয়াই দ্বন্দ্ব হৈছে। আজি মই যদি ক'ৰবাত শোষণৰ বলি হওঁ, তেতিয়াহ'লে মই প্ৰতিবাদ কৰিম। আৰু ময়ো দুগৰাকী কন্যা সন্তানৰ মাক, মোৰ সন্তান যদি কেতিয়াবা শোষণৰ বলি হয়, তেতিয়াহ'লে মোৰ সন্তানেতো মোতকৈও বেছি প্ৰতিবাদ কৰিব পৰা কণ্ঠ লৈ সিহঁতক ডাঙৰ দীঘল কৰিছোঁ মই। আকাশ নাৰীক যদি তুমি শোষণৰ কৰি পেলাই তলতে থোৱা, তেতিয়াহ'লে সমাজখন পুৰুষসকলে উন্নতি কৰিছে কাৰণে ভাল হৈছে বুলি ক'লেতো নহ'ব। বৃন্দাবনী বস্ত্ৰখন আহিব নহয় অসমলৈ, আমিতো খুবেই আগ্ৰহেৰে বাট চাই আছোঁ। 1.5 বছৰৰ কাৰণে অসমত বৃন্দাবনী বস্ত্ৰখন থ'ব, তাৰ কাৰণে এটা বিশেষ মিউজিয়াম বনাব। ক'ত বনাব আপুনি জানেনে? ক'ত বনাব? খানাপাৰাত ৰেচম বিভাগৰ যিখন চুমনি আছে, চুমনিখন কাটি তাত মিউজিয়াম বনাব। আৰু জেগা নাই। আৰু তাতে বনাই 1.5 বছৰৰ কাৰণে তাত বস্ত্ৰখন থৈ 1.5 বছৰৰ পিছতো লৈ যাব। তাৰপিছত যে চুমনিখন কাটি মাটিখিনি আজৰি কৰিলে, সেই মাটিখিনি কোনে ল'ব? অসমৰ বিশেষ উদ্যোগী মহিলাই ল'ব। কিহৰ কাৰণে ল'ব? তেওঁৰ ব্যক্তিগত খণ্ডৰ কিবা হোটেল বা ৰিজৰ্ট বনাবৰ কাৰণে ল'ব। দীঘলী পুখুৰী গছ কেইজোপাৰ কাৰণে চিঞৰিছিল, আজি জুবিন মৰি গ'ল, পিছদিনে গছ কাটি শেষ। কংক্ৰিটৰ উন্নয়ন কাৰ স্বাৰ্থত হৈ আছে এইবিলাক? আজি শুৱালকুছিৰ মানুহে আন্দোলন কৰিছে, আজি শুৱালকুছিৰ ল'ৰা ছোৱালীয়ে গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ ধনী গাঁও আছিলে শুৱালকুছি, বিশ্বৰ ভিতৰত দেই, ইণ্ডিয়া নহয়, বিশ্বৰ ভিতৰত ধনী গাঁও আছিলে শুৱালকুছি। সেই শুৱালকুছিৰ ল'ৰা ছোৱালী আজিকালি চেলছ বয়, এই মলবিলাকত চাকৰি কৰে, চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰে। এতিয়া ডাঙৰ ডাঙৰ পইচাবিলাকে যদি মূৰ্তি বনোৱাত পইচা খৰচ কৰে, সি ইনকাম দিব নেকি আপোনাক? এতিয়া গোটেই নামঘৰবিলাক বনাবলৈ, মন্দিৰবিলাক বনাবলৈ বহুত টকা দিছে। স্থানবোৰ উন্নীত কৰিবৰ কাৰণে বহুত টকা আছে। আৰে ধৰ্মটো ব্যক্তিগত বিষয় হয়নে নহয়? আজি আপুনি ৰাতিপুৱা 1 ঘণ্টা সময় মই গোসাঁই ঘৰত পূজা কৰোঁ, মেডিটেশ্যন কৰোঁ, তাৰপিছত মই ঘৰৰ পৰা ওলাই আহোঁ। তো মই সেই মেডিটেশ্যন বা কৰিবৰ কাৰণে, গোসাঁই পূজা কৰিবৰ কাৰণে মোক আড়ম্বৰপূৰ্ণ গোসাঁই ঘৰ এটা নালাগে নহয়। গোসাঁইটো মোৰ অন্তৰতহে আছে। মই এটা চিম্বলিক বস্তু এটা কৰি ল'লে হ'ল। মানুহখিনি গোট খাবৰ কাৰণে আপুনি এটা জেগা আমাক, তাতে নামঘৰ এটা আছে, টিং কেইখন থকা, আমি জেগা এখন পালেই তাতে ধুনীয়াকৈ আমি মানে আলোচনা কৰিব পাৰোঁ। সেইটো নকৰি যে আমি নামঘৰটো, মন্দিৰটো, সেইবিলাক বনোৱাত যে লাখ লাখ টকা আমি যে দি আছোঁ, অথচ সেই নামঘৰলৈ বা মন্দিৰত কিন্তু খোৱা পানী যোগানটো নাই। নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ অনুৰণনৰ এটি নতুন খণ্ডলৈ। এগৰাকী বিশেষ অতিথি আমাৰ এই অনুষ্ঠানলৈ আহিছে, পূৰ্বেও আহিছিল তেখেত, আকৌ এবাৰ বিশেষ কাৰণত তেখেতক মাতিলোঁ। মোৰ দৃষ্টিৰে তেখেত এগৰাকী সাহসী নাৰী, সুস্পষ্টবাদী নাৰী, যি মন যায় তাকেই কৰে, যি কাম কৰে সেই কামেৰে কিন্তু আমাৰ সমাজখনৰ বাবে কৰে, সমাজখনৰ উন্নয়নৰ বাবে কৰে, আৰু সেইগৰাকী নাৰী জোনমণি খান।
জোনমণি স্বাগতম জনাইছোঁ নমস্কাৰ সাহসী নাৰীগৰাকীক ভাল লাগে মোৰ বহুত ধন্যবাদ মৰমীবা সাহসী নাৰীগৰাকীক এইকাৰণে ভাল লাগে যেতিয়া ক'লা কোটটো পিন্ধি উদাত্ত কণ্ঠৰে কথা কয় তেতিয়া বৰ ভাল লাগে যেতিয়া সমাজৰ যিকোনো এটা দুৰ্যোগৰ সময়ত মানে সমাজত নঘটিবলগীয়া ঘটনা এটাৰ বিৰুদ্ধে যেতিয়া সাহসিকতাৰে মাত মাতে তেতিয়া মোৰ খুব ভাল লাগে আৰু ভাল লাগে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক পৰিচালক হিচাপে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক ভাল পাই কৰি যোৱা কামখিনিৰ কাৰণে মোৰ ভাল লাগে জোনমণি দেৱী খাউণ্ড এই যে ইমানখিনি গুণৰ অধিকাৰী জোনমণি দেৱী খাউণ্ডৰ বিশেষকৈ সেই গুণখিনিৰ ভিতৰত যদি মই স্পষ্টবাদিতাক আটাইতকৈ ডাঙৰ গুণ বুলি কওঁ এই স্পষ্টবাদী মনটোৰ আৰম্ভণি কেনেকৈ হ'ল আচলতে মই সৰুৰ পৰাই নিশিকিলোঁ আচলতে মানে ভাবি চিন্তি কথা ক'বলৈ বা সংকোচ কৰিবলৈ যিটো শুদ্ধ বুলি ভাবোঁ যিটো সত্য বুলি ভাবোঁ আৰু সেইটো নিসংকোচে ক'বলৈ মানে সৰুৰ পৰাই তেনেকৈ শিক্ষা লাভ কৰিলোঁ নিজৰ ঘৰখনত আৰু এইকাৰণে আচলতে মোৰ মা দেউতাই ধন্যবাদৰ পাত্ৰ যে তেওঁলোকে মোক তেনেকৈ ডাঙৰ দীঘল কৰিলে মা আৰু দেউতাই কাহানিও মোক কিবা এটা যে কিবা বিষয় লৈ কিবা বস্তু লৈ কিবা পৰিৱেশ পৰিস্থিতি লৈ ভয় যে কৰিব লাগে সেইটো কেতিয়াও নিশিকালে তাৰমানে গতিকে ভয় বোলা শব্দটো মোৰ মানে ডিক্সনেৰীত নাছিলেই একদম সৰুৰে পৰা আৰু তেনেকেই এতিয়াও সেইধৰণে চলি আছোঁ আৰু মই এটা কথাই ভাবোঁ যে যেনেকৈ সূৰ্য যথেষ্ট উজ্জ্বল নহয় জানো আৰু সূৰ্যক আমি দেখা পাই আছোঁ আমি আমাৰ ইয়াৰ পৃথিৱীৰ পৰা আমি যেনেকৈ দেখা পাই আছোঁ এক উজ্জ্বল নক্ষত্ৰ হিচাপে দেখা পাই আছোঁ আৰু যি দেখা পাইছোঁ সেয়া সত্য বুলি আমি ধৰি লওঁ মই সেইকাৰণে ভাবোঁ এনেকৈ যে সত্য সদায় সূৰ্যৰ দৰেই উজ্জ্বল গতিকে সি তিমিৰ বিনাশী মানে আন্ধাৰ বিনাশিব কোনে পাৰে পোহৰে পাৰে আৰু সত্য সূৰ্যৰ দৰেই তেজোদীপ্ত আন্ধাৰ বিনাশিব সত্যই পাৰে গতিকে ভয় কৰি পেলাই যদি আমি মিছা কথাৰ আশ্ৰয় লওঁ বা আমি মুখা পিন্ধিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমি আন্ধাৰলৈহে গতি কৰি গৈ থাকিম গতিকে কেতিয়াও আন্ধাৰৰ বিনাশ নহ'বই ন কিন্তু জোনমণি এই যে আপুনি ইমান নিৰ্ভীকভাৱে সঁচাকৈ কথাখিনি কয় তেতিয়া তেনেকৈ কথাখিনি কৈ থাকোঁতে তেনেকৈ কাৰ্যত আগবাঢ়ি যাওঁতে ক'ৰবাত প্ৰত্যাহ্বানো নিশ্চয় আহে এই বহুত প্ৰত্যাহ্বান আমি প্ৰত্যাহ্বানৰ কথা পাতিম জোনমণি এনেও মোৰ আপোনাক লৈ ভাল লগা আৰু এটা বিশেষ কাৰণ হয় অসমীয়া চিনেমাক ইমান ভাল পোৱা নাৰীগৰাকী যি কাৰণতে ইমান দুঃসাহসিকতাৰে তেখেতে অকলে হায়দৰাবাদত গৈ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল পাতিলে নহয়নে এই বছৰৰ আৰম্ভণিতে হয় মানে কিছু পলম হ'ল কাৰণ আমাৰ প্ৰাণৰ শিল্পীজন আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ কাৰণে মানসিকভাৱে আপুনি বহুলাংশে মানে ক্ষতিগ্ৰস্ত হৈছিলে প্ৰত্যেকগৰাকী অসমীয়াৰ দৰে আপুনি আমি একো কাম কৰিব নোৱাৰা হৈ গৈছিলোঁ তাৰ পাছতো আকৌ মন প্ৰাণ মানে জোৰ আনি কাম আগবাঢ়ি গ'ল এই যে হায়দৰাবাদত নিৰি 9 3rd ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল আপুনি আয়োজন কৰিলে প্ৰথমতে মই এগৰাকী অসমীয়া হিচাপে আৰু আন এগৰাকী অসমীয়া সমাজ জীৱনৰ অসমীয়া সংস্কৃতিক ভাল পোৱা নাৰীলৈ প্ৰথমতে মই অভিনন্দন জনালোঁ ধন্যবাদ ইমান সুন্দৰ এটা পদক্ষেপ চেলেঞ্জিং এটা পদক্ষেপ আচলতে প্ৰত্যাহ্বানমূলক না হায়দৰাবাদত নিৰি 9ৰ এইটো তৃতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ নিৰি 9 হৈছে অসমতে জন্ম হোৱা এটা OTT প্লেটফৰ্ম গতিকে যি সময়ত জন্মদাতা ময়ে গতিকে সেইটো ক'ভিড কালৰ কথা যেতিয়া ক'ভিডৰ সময়ত আমি দেখিলোঁ যে চাৰিওফালে হতাশা আৰু কাম বন্ধ মানে কি কওঁ আৰু একেবাৰে এটা মানে আমি পশ্চাৎপদ যাত্ৰা সকলোৰে এটা নহয় জানো একদম হতাশাজনক এটা পৰিৱেশ পৰিস্থিতি তেতিয়াতো একো কাম বাহিৰলৈ ওলাই যাব নোৱাৰোঁ আমি অনবৰত কৰ্মত ব্যস্ত থকা মানুহবিলাক যেতিয়া ঘৰৰ চাৰিবেৰৰ মাজত বন্দী হৈ আছোঁ তেতিয়া মই নেটফ্লিক্সত চিনেমা চাইছিলোঁ খুব আৰু সেই সময়ত মই তেতিয়া ভাবিলোঁ যে এই ডাঙৰ চিনেমাবিলাকৰ কাৰণে এইটো এটা প্লেটফৰ্ম আছে তো আমাৰ ৰিজনেল কণ্টেণ্টৰ কাৰণে প্লেটফৰ্মটো ক'ত আছে সেইবোৰ ডাঙৰ প্লেটফৰ্মেতো ৰিজনেল কণ্টেণ্ট নলয় গতিকে আমাৰ ৰিজনেল অসমতে হোৱা অসমীয়া চিনেমা বড়ো মিচিং আদিবাসী এইবিলাক চিনেমাৰ কাৰণেতো এখন প্লেটফৰ্ম নাই তেতিয়া নিৰি 9 জন্মৰ কথাটো মোৰ মনলৈ আহিলে মই টেকনিক্যাল যিখিনি ব্যক্তি আছিলে নিৰি 9ৰ লগত তেওঁলোকৰ লগত কথা বতৰা পাতিলোঁ তেওঁলোকে কৈছে সম্ভৱ বাইদেউ আমি আপোনাক এইখিনি কাম কৰি দিব পাৰিম তেনেকৈয়ে নিৰি 9ৰ জন্ম
আৰু প্ৰথম অৱস্থাত মই কৈছোঁ হায়দৰাবাদত মোৰ ভাষণতো কৈছোঁ যে প্ৰথম অৱস্থাত নিৰ্ণয়নৰ উদ্দেশ্য টকা ঘটা নাছিলে যে আমি নিৰ্ণয় কৰিম তাৰ পৰা বহুত পইচা ইনকাম কৰিম কিবা কৰিম তেনেকুৱা উদ্দেশ্যৰে আমি নিৰ্ণয় কৰা নাই প্ৰথম উদ্দেশ্য এইটোৱে আছিল যিটো মই আপোনাক ক'লোঁ যে এই কণ্টেণ্টখিনিৰ কাৰণে এখন প্লেটফৰ্ম লাগে আৰু 2 নম্বৰ কথাটো হৈছে সেই সময়ত আমাৰ যিখিনি মানে কাৰিকৰী ক্ষেত্ৰত জড়িত ব্যক্তি আছিল কলা কুশলী তেওঁলোকৰ কাম নাছিলে কাৰণ সকলো কাম বন্ধ হৈ আছিল প্ৰডাকশ্যনৰ কাম গতিকে তেওঁলোক আছিলে জবলেছ বুলিয়ে ক'ব পাৰি আৰু তেওঁলোকৰ ইনকাম নাছিলে তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া হৈছিলে তো সেই সময়ত মই ভাবিলোঁ যে কিবা এটা কাম যদি তেওঁলোকক দিব পৰা যায় নতুন প্ৰডাকশ্যন হোৱাই নাই তেতিয়া তেওঁলোকে কিছু সকাহ পাব গতিকে জাষ্ট কোভিডৰ পৰৱৰ্তী সময়ছোৱাত মই বহুত 27খন ৱেব ছিৰিজৰ মই ৱৰ্ক অৰ্ডাৰ দিছিলোঁ সৰু বুলি নকওঁ মানে সেই আৰু 5টা এপিছডৰ 2 ঘণ্টাৰ 3 ঘণ্টাৰ এনেকুৱা মানে কণ্টেণ্ট আৰু যিসকল নতুন মানে টেলেণ্টেড ডাইৰেক্টৰ য়াং জেনেৰেশ্যনৰ তেওঁলোক আগবাঢ়ি আহিছিলে তেওঁলোকক কাম দিছিলোঁ আৰু তেনেকৈ আৰম্ভ OTT প্লেটফৰ্ম তাৰপিছতে সেই তাৰ নিৰ্ণয়নৰ তাৰপিছত ভাবিলোঁ আৰুতো বহুত ল'ৰা ছোৱালীয়ে কাম কৰি আছে ফিল্ডত তেওঁলোকক কেনেকৈ মানে তেওঁলোকক চিনাকি হওক তেওঁলোকৰ লগত তেতিয়া আমি ফিল্ম ফেষ্টিভেল প্ৰথমটো আয়োজন কৰিলোঁ এইটো অনুৰাধা চিনেমা হলত কৰিছিলোঁ গুৱাহাটীতে 2021 চনত তাৰপিছতে আমি 2023 চনত কৰিলোঁ কলিকতাত কলা মন্দিৰত তাৰ পৰা আমি সিদ্ধান্ত ল'লোঁ যে প্ৰতি 2 বছৰৰ মূৰে নিৰ্ণয়নৰ ফিল্ম ফেষ্টিভেলটো হয় আৰু আমি বেলেগ এখন চিটিত কৰিম তাৰ দুটা উদ্দেশ্য এটা হৈছে সেই চিটিখনৰ মানুহখিনিক অসমৰ পৰা লৈ যোৱা কণ্টেণ্টখিনি দেখুৱাম আমি তেওঁলোকে আমাৰ ইয়াতনো কেনেকুৱা কাম হয় কোনে কেনেকুৱা কাম কৰি আছে চাবলৈ সুযোগ পাব আৰু দ্বিতীয়তে তাৰ ইণ্ডাষ্ট্ৰীৰ লগত আমাৰ এটা কানেকশ্যন হ'ব আৰু তাৰ ইণ্ডাষ্ট্ৰীৰ লগত কানেকশ্যন হ'লে এটা সাংস্কৃতিক আদান প্ৰদান হ'ব চিনেমাৰ আদান প্ৰদান হ'ব গতিকে সেই দুটা উদ্দেশ্য ৰাখি আমি বেলেগ বেলেগ চিটিত কৰিম বুলি সিদ্ধান্ত লৈছিলোঁ এতিয়া এইবাৰ আমি ভাবিলোঁ যে আমি দক্ষিণ ভাৰতলৈ যাওঁ কাৰণ দক্ষিণ ভাৰতৰ চিনেমা ইণ্ডাষ্ট্ৰী কি সাংঘাতিক ধৰণেৰে প্ৰগ্ৰেছ কৰিছে সেই কথাটো আমি সকলোৱে জানো দক্ষিণ ভাৰতলৈ যাওঁ বুলি ভাবি প্ৰথমতে ভাবিছিলোঁ বেংগালুৰুত কৰাৰ কথা কিন্তু তেলেংগানাৰ যিগৰাকী ৰাজ্যপাল তেখেত আমাৰ ত্ৰিপুৰাৰ মানুহ গতিকে জিষ্ণুদেৱ বৰ্মা তেখেত আমাৰ ত্ৰিপুৰাৰ মানুহ তেখেতে ক'লে মই নৰ্থ ইষ্টৰ মানুহ তেওঁলোকে তাতে এটা নৰ্থ ইষ্ট কানেক্ট ফেষ্টিভেল পাতিলে সেই নৰ্থ ইষ্ট কানেক্ট ফেষ্টিভেলটো পাতোঁতে মোক নিমন্ত্ৰণ জনাইছিলে তালৈ কুকি চিনেমাখন আপোনালোকে জানেই কুকি চিনেমাখন নিমন্ত্ৰণ জনাইছিলে তাত কুকি প্ৰদৰ্শন হৈছিল আৰু মোক তেওঁলোকে সম্বৰ্ধনা জনালে মানে তেলেংগানা গভৰ্ণৰ ফালৰ পৰা তেতিয়া মই তেওঁক যেতিয়া ক'লোঁ নিৰ্ণয়নৰ ফেষ্টিভেলটোৰ কথা তেতিয়া ক'লে হোৱাই নট ইন হায়দৰাবাদ মই কিন্তু হায়দৰাবাদ চিটিখন ভালকৈ চিনি নাপাওঁ মই মানে এইটো মোৰ দ্বিতীয় ভিজিট বুলি ক'ব পাৰি আৰু হায়দৰাবাদৰ বিষয়ে একো নাজানো মানে পঢ়িছোঁ আৰু জিঅ'গ্ৰাফিত সেইটো মই নিজে ভিজিট কৰি তাৰ চা চিনাকি মানুহ নাই আৰু তাতে গতিকে অকণো ভয়ো খালোঁ মই মানে এনেকৈ একো কানেকশ্যন নোহোৱাকৈ পাতিব পাৰিম জানো তেওঁক ক'লোঁ বোলো ছাৰ মোৰতো একো চা চিনাকি নাই ইয়াত কৈছে উই আৰ দেয়াৰ আমি আপোনাক সহায় কৰিম আপুনি ইয়াতে পাতক তাৰপিছত সেই তেলেংগানা ফেষ্টিভেলতে তেলেংগানা ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ বিষয়ববীয়াসকলৰ লগত মোৰ চিনাকি হ'ল তাৰপৰা তেওঁলোকেও ক'লে যে আমি আপোনাক সহায় কৰিম আপুনি আহক ইয়ালৈ হায়দৰাবাদ নহয় হায়দৰাবাদ ৰামু ফিল্ম চিটি হায়দৰাবাদ বুলি ক'লে ৰামু ফিল্ম চিটি ৰামোজী ফিল্ম চিটি হয় আৰু হায়দৰাবাদ বুলি ক'লে এনেকুৱা লাগে ইমান আৰ্থিকভাৱে ইমান সচল আৰু হাইটেক চিটি আৰু খুব সৎ যেন লাগে ব্যক্তিসকল আৰু সাংস্কৃতিকভাৱে যেন তেওঁলোক অতি মানে সাংস্কৃতিক পথাৰখনত তেওঁলোক অতি দক্ষ একদম সঁচা কথা একদম আৰু চিনচিয়াৰিটি আছে মানুহখিনি চিনচিয়াৰিটিটো মেইন কথা সাংঘাতিক চিনচিয়াৰিটি আছে কামত ফাঁকি কোনেও নিদিয়ে পইচা লয় তেওঁলোকে যিমানটো কাম তোমাক আপোনাক কৰি দিম বুলি তেওঁলোকে মানে প্ৰমিছ কৰে সিমানটো কাম তেনেকেই কৰি দিব আপোনাক কামত ফাঁকি নাই পইচা তেওঁলোকে হিচাপ নিকাচ ক্লিয়াৰ আৰু একদম চিনচিয়াৰ তাৰমানে মই বস্তুটো যথেষ্ট পজিটিভ কিছুমান কোৱালিটিজ আছে তেওঁলোকৰ দেখি খুব ভাল লাগে দাক্ষিণাত্যৰ যিসকল কেইবাজনো চলচ্চিত্ৰ প্ৰযোজক পৰিচালক অভিনেতা অভিনেত্ৰী আপোনাৰ এই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেললৈ আহিছে হয় তেওঁলোকৰ যিটো চিন্তা চৰ্চা সেই বহুত উচ্চ পৰ্যায়ৰ চাগে মানে তেওঁলোক তাৰমানে তেওঁলোকৰ কি কওঁ মই প্ৰথম কথা মইতো তেওঁলোক ধন্যবাদ জনাইছোঁ ইতিমধ্যে তাতেতো মই কৈছোঁৱেই তেওঁলোকক কিন্তু মই আচৰিত হ'লোঁ মই গৈছোঁ 6 তাৰিখে ৰাতি 1 বজাত পাইছোঁগৈ অৰ্থাৎ 7 তাৰিখ বুলিয়ে ক'ব পাৰি 7 তাৰিখে ৰাতিপুৱাৰ পৰা মই মানে কামত লাগিছোঁ 7 তাৰিখ 8 তাৰিখ 9 তাৰিখ 3 দিন কাম কৰিছোঁ 10-11 তাৰিখে ফেষ্টিভেল
গতিকে 7 তাৰিখৰ দিনা মই প্ৰথম গভৰ্ণৰ হাউচত গৈছোঁ অফিচিয়েল ফৰ্মেলিটিখিনিৰ কাৰণে তেনেকৈ মই বাকী জেগাবিলাকত গৈছোঁ 7 তাৰিখে গধূলি দুজনমান প্ৰযোজক পৰিচালকৰ ঘৰলৈ গৈছোঁ 8 তাৰিখে গৈছোঁ এই ছাচ এ শ্বৰ্ট ন'টিছ মই তোমাক ক'ব কৈছোঁ সেইটো মানে ইমান কম সময়ৰ ভিতৰত ইমান ডাঙৰ ডাঙৰ ব্যক্তিত্ব চেলিব্ৰিটি ব্যক্তিত্ব আৰু সেই তেওঁলোক মানে কিমান তেওঁলোক আৰ্থিকভাৱে সচ্ছল আমি হয়তো অসমত বহি কল্পনাই কৰিব নোৱাৰোঁ মানে তেওঁলোকৰ 1000 কোটি টকাৰ তেওঁলোকৰ টাৰ্ণঅভাৰটো একেবাৰে সহজ মানে সাধাৰণ কথা তেওঁলোকৰ কাৰণে তেনেকুৱা আৰ্থিকভাৱে সচ্ছল ব্যক্তি সেইবিলাক আৰু তেওঁলোক ইমানেই নেইম এণ্ড ফেম ইমান আছে কিন্তু মই এই 3 দিনৰ বা 2 দিনৰ ন'টিছত তেওঁলোকে আমাৰ অনুষ্ঠানলৈ 2 দিনৰ অনুষ্ঠানলৈ তেওঁলোকে খুব আগ্ৰহেৰে আহিছে হয় মোক অনুপ্ৰাণিত কৰিছে যিখিনি মানুহ আছিল সকলোৰে লগত কথা বতৰা পাতিছে ইনভলভ হৈছে মই সেই বস্তুটোত মানে যথেষ্ট উৎসাহিত হৈছোঁ খুব সুন্দৰ এটা আদান প্ৰদান হ'ল ভাৱ সুন্দৰ ভাৱৰ আদান প্ৰদান জোনমণি আৰু এটা কথা আমি সাধাৰণতে ডকুমেণ্টাৰী তথ্যচিত্ৰৰ কথা জানো শ্বৰ্ট ফিল্ম চুটি ছবিৰ কথা জানো ফিচাৰ ফিল্ম চলচ্চিত্ৰৰ কথা জানো কিন্তু এইবাৰ আপুনি আৰু এটা ধুনীয়া কেটেগৰী তাত ইনক্লুড কৰিছে জইন কৰিছে শ্বৰ্টাৰ ফিল্ম এইটো এটা বিশেষ মইতো শুনা নাছিলোঁ হয় হয় শ্বৰ্টাৰ ফিল্মছ বুলি কেটেগৰীটো নাছিল ক'ৰবাত কোনোবাই মাইক্ৰ' ফিল্মছ বুলি কয় তাৰমানে আজিকালি আপুনি দেখিলে আচৰিত হ'ব যে নতুন যিসকল চিনেমা নিৰ্মাতা আছে বা চিনেমাৰ ষ্টুডেণ্ট ফিল্ম স্কুলত পঢ়া ষ্টুডেণ্টবোৰ তেওঁলোকে 1 মিনিটৰ ভিতৰতে ইমান মিনিংফুল এখন ছবি পটককৈ নিৰ্মাণ কৰি দিয়ে আৰু সেইখন ইমান সুন্দৰ হয় কিন্তু সেইখন ধৰক আপোনাৰ এনেকুৱা কম্পিটিশ্যন কেটেগৰীত মানে সেইখন নোসোমায় কাৰণ সেইখন অতিকে চুটি সেইকাৰণে আমি নিৰিনাইনত এই নতুন কেটেগৰীটো দিলোঁ শ্বৰ্ট ফিল্মৰ ডিউৰেশ্যনটো বাঢ়ি যায় মানে 1 ঘণ্টা মানে আমাৰ যিটো মানে নৰ্মেল নীতি নিয়ম তাৰ মতে 60 মিনিটৰ ওপৰৰবিলাক ফিচাৰ ফিল্ম আৰু 60 মিনিটৰ তলৰবিলাক শ্বৰ্ট ফিল্ম মানে 55 মিনিট হ'লেও এইখন শ্বৰ্ট ফিল্ম হয় 60 মিনিটৰ পৰা ফিচাৰত ধৰে 60 তলৰখিনি শ্বৰ্ট ফিল্মত ধৰে এতিয়া 1 মিনিটৰ চিনেমাখন 2 মিনিটৰ চিনেমাখন সেইখন চিনেমাইটো এইখন চিনেমাৰ লগত কম্পিটিশ্যন কৰি পেলাই প্ৰাইজ ল'ব নোৱাৰিব গতিকে মই ভাবিলোঁ এওঁলোককো উৎসাহিত কৰিবৰ কাৰণে আৰু এটা কেটেগৰী আমি দিয়া ভাল হ'ব সেইটো আমি 10 মিনিটৰ তলৰ যিবোৰ সেইবিলাকক আমি শ্বৰ্টাৰ ফিল্ম কেটেগৰীত আমি দিলোঁ তাৰমানে তাত আহিছে বহুত চিনেমা আহিছে তাৰ ভিতৰত আপোনাৰ আমি তাতো প্ৰাইজ মানি ৰাখিছিলোঁ শ্বৰ্টাৰ ফিল্ম কেটেগৰীটো প্ৰাইজ মানি ৰাখিছিলে আৰু এটা আপোনাক এইটো ইনফৰমেশ্যন দিব লাগিব যে বিশ্বৰ 15খন মানে মহোৎসৱেহে কেছ প্ৰাইজ দিয়ে আৰু তাৰ ভিতৰত নিৰিনাইন এখন কি সুন্দৰ কথা আচলতে কি জানে জোনমণি মই এটা কথা ভাবোঁ এই যে আপোনালোকে কেছ দিয়ে তাৰ দ্বাৰা কিন্তু প্ৰযোজক পৰিচালকসকল যথেষ্ট উপকৃত হয় অকমান হ'লেও উপকৃত হয়েই এতিয়া ধৰক যিসকল চলচ্চিত্ৰ নিৰ্মাতাই কোটি টকা খৰচ কৰি এখন চিনেমা বনায় তেওঁৰ কাৰণে আমি দিয়া 70,000-80,000 টকা এটা ইমান ডাঙৰ কথা নহয় বুলি মানুহে ভাবে তথাপিও হয় সেইটোৱে ইণ্টাৰনেশ্যনেল আপোনালোকৰ নামেই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল গতিকে দেশ বিদেশৰ বহুকেইখন ছবি আহে আমাৰ প্ৰতি বছৰে আহে কলিকতাত কৰোঁতেতো আমি ইভেন পাকিস্তানৰ পৰাও চিনেমা পাইছিলোঁ এখন খুব ভাল চিনেমা আহিছে গাজাৰ ভইচ অফ হিন্দ ৰাজাব ভইচ অফ হিন্দ ৰাজাবখন মই চালোঁ এবাৰ আমাৰ ফেষ্টিভেলতে সেইখন চিনেমা চাবলৈ সুযোগ পোৱাটো ডাঙৰ কথা আৰু ইমান ধুনীয়া চিনেমা সেইখন অস্কাৰ নমিনেশ্যনত গৈছে এবাৰ আৰু সকলোৱে আশা কৰিছে ক্ৰিটিকসকলে সেইখন চিনেমাই অস্কাৰ পাব পাৰে জোনমণি আপুনি ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত নিজে প্ৰতিনিধি কৰিবলৈ গৈছে কান ফিল্ম ফেষ্টিভেলত আপুনি আপোনাৰ কন্যাক কুকিখন লৈ গৈছিলোঁ আৰু আপোনাৰ কন্যাই তাত খুব সুন্দৰ প্ৰদৰ্শনো কৰিছে জিলিকিছে সেই সময়ত বহুকেইজন ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ পৰিচালকৰ লগত তেওঁ চিনাকি হৈছিল নহয় জানো কান ফিল্ম ফেষ্টিভেললৈ যাবলৈ পোৱাটো বহুত ডাঙৰ কথা এটা এই যে আপোনাৰ যিখিনি অভিজ্ঞতা আপুনি লৈ আনিলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সেই অভিজ্ঞতাৰে ফলাফল মানে সেইবিলাক দেখি পেলাই শিকিছোঁ বহুত সেইটো হয় মানে মই আচলতে ফেষ্টিভেলবিলাকত অংশগ্ৰহণ কৰিছোঁ মোৰ এখন শ্বৰ্ট ফিল্ম আছিলে উইংছ অফ মাইণ্ড বুলি উইংছ অফ মাইণ্ডখন লৈহে মই ফেষ্টিভেলবিলাকলৈ গৈছিলোঁ তাৰ আগতে মই যিকেইখন চিনেমা বনাইছিলোঁ তোলা আৰু তেজা চুমা পৰশতে এইবোৰ চিনেমা মই ফেষ্টিভেললৈ পঠোৱা নাই গতিকে মই কেৱল উইংছ অফ মাইণ্ড শ্বৰ্ট ফিল্ম যিখন বনাইছিলোঁ এগৰাকী শিপিনীৰ জীৱনক লৈ পেলাই সেই চিনেমাখন মই ফেষ্টিভেলবিলাকলৈ পঠিয়াইছিলোঁ আৰু আমি 10টা ফেষ্টিভেলত আমি এৱাৰ্ড পাইছিলোঁ সেইখন চিনেমাই শ্বৰ্ট ফিল্ম সেইখন 46-7 মিনিটছ মানৰ আছিলে
তো সেইখন চিনেমাৰ জৰিয়তে তেতিয়া মই দেখিছোঁ চবেই ফেষ্টিভেল কেনেকৈ অৰ্গেনাইজ কৰে, ফেষ্টিভেলবিলাকত কি কি হয়। তাৰপিছত আমি কুকিখন লৈ পেলাই আমি মানে কুকিক মই তেনেকৈ পঠোৱা নাই, কিন্তু কান ফিল্ম ফেষ্টিভেললৈ আমাৰ ডিষ্ট্ৰিবিউটৰে লৈ গৈছিলে, যিখন কুকিৰ মোৰ থিয়েট্ৰিকেল ডিষ্ট্ৰিবিউটৰ আছিলে, তেখেতে লৈ গৈছিলে কান ফিল্ম ফেষ্টিভেললৈ, তাত প্ৰদৰ্শন হৈছিলে কুকি। তাৰপিছতে আৰু আমি দুটা ফেষ্টিভেলে তেওঁলোকে মানে কুকিখন আমাৰ নিজে নিজেই তেওঁলোকে চিলেক্ট কৰিছিলে, হলত তেওঁলোকে চাইছিলে। হলত তেওঁলোকে চোৱাৰ পিছত আমালৈ চিঠি লিখিছিল যে কুকি ইজ নমিনেটেড ফ্ৰম আৱাৰ ছাইড, আপোনালোকে এতিয়া খালি এণ্ট্ৰি ফৰ্মখন ফিল আপ কৰি দিয়ক। তেনেকৈ কওঁতে সেই বম্বেৰ আমি তেতিয়া তেওঁলোকে নিজে চিলেক্ট কৰা সেই দুখন ফেষ্টিভেলত আমি এৱাৰ্ড পাইছিলোঁ। তাৰপৰা কান ফিল্ম ফেষ্টিভেলৰ মাৰ্চেডু ফিল্মত যেতিয়া কুকিখন প্ৰদৰ্শন হৈছিল, আপুনি কৈছে অলৰেডি যে ৰিতিশাও গৈছিলে, তো সেই অভিজ্ঞতাটো সম্পূৰ্ণ মানে বহুত ডাঙৰ অভিজ্ঞতা। আৰু যিহেতু আমি এনেই ফেষ্টিভেল চাবলৈ যিকোনো মানুহে VIP টিকেট কৰি বা অন্য টিকেট কৰি যাব পাৰে, একো ডাঙৰ কথা নহয়, কিন্তু আমাৰ চিনেমাখন লৈ পেলাই আমি গৈছিলোঁ। আৰু আমাৰ চিনেমাখন সেই ফেষ্টিভেল চাবলৈ অহা বিভিন্ন চিনেমাৰ লাইনত জড়িত দৰ্শকে চাইছিলে তাত, চাই আনকি মানে ষ্টেণ্ডিং অৱেশ্যনো পাইছিলোঁ আমি। গতিকে সেইটো এটা ডাঙৰ এচিভমেণ্ট আছিল কুকিৰ কাৰণে। আৰু সেই তাৰ পৰাই কুকিৰ যিটো কাহিনী, সেই কাহিনীটোৱে সাংঘাতিক, খুব মানে কাহিনীটো যথেষ্ট ভাল। আৰু লগতে ৰিতিশাই দুৰ্দান্ত অভিনয় কৰিছে, হয়। কাৰণ মই কুকিখন চাই অহাৰ পাছত মোৰ ৰিতিশাক লগ নোপোৱালৈকে মোৰ মনটো কিবা অথিৰ অবিৰ হৈ আছিল। সাংঘাতিক শক্তিশালী অভিনয় কৰিছে। আৰু সেইকাৰণে ৰিতিশাক সেই সময় কান ফিল্ম ফেষ্টিভেলত বহুকেইজন পৰিচালক, প্ৰযোজক, অভিনেতাই তেওঁক লগ কৰিছিলে আৰু তেওঁক মানে সুধিছিলেও, তুমি আমাৰ লগত কাম কৰিবা নেকি। এতিয়াও মানে তেওঁৰ লগত যোগাযোগ আছে কাৰোবাৰ, কোনোবা তামিল পৰিচালকৰ, কোনোবা ব্ৰাজিলিয়ান পৰিচালকৰ, তাৰপিছত তাই কামো কৰিছে। এতিয়া তাই মানে কি হ'ল, ৰিতিশা লণ্ডন স্কুল অফ ইকনমিক্সৰ ষ্টুডেণ্ট, পঢ়াৰ প্ৰেছাৰটো বহুত বেছি। গতিকে মানে ক্লাছ ক্ষতি কৰি বা পঢ়াৰ চিডিউল ক্ষতি কৰি বেলেগত শ্বুটিঙত যাবলৈ অলপ অসুবিধা। তথাপিতো তাই লণ্ডনত এতিয়া লণ্ডন থিয়েটাৰত কেইবাখনো নাটক কৰিলে। এতিয়া মানে তাতে থাকি ইফালে একো নকৰিলেও তাইৰ মনটো বেয়া লাগে, কাৰণ যিহেতু এইটো তাইৰ খুব ভাল পায় অভিনয় কৰি পেলাই, খুবেই ভাল পায়। এতিয়া মানে সাংঘাতিক ধৰণৰ পেশ্যন তাইৰ অভিনয় কৰাটো। গতিকে তাতে তাই মই ক'লোঁ যে তুমি যিহেতু শ্বুটিংবোৰ সাধাৰণতে এমাহ 1.5 মাহৰ শ্বুটিং হয়, তাৰপিছত ঋতিক ৰোশনৰ লগতো এখন কৰিবৰ কাৰণে সুযোগ পাইছিলে, কিন্তু সেইখন তাইৰ সেই পঢ়াৰ চিডিউল মিলাব নোৱাৰাৰ কাৰণেই অলপ বাদ দিব লগা হ'ল। সেইবিলাক কিবা যিকি নহওক জোনমণি, আপোনাৰ যিটো প্ৰয়াস, সেই প্ৰয়াসটোক সঁচাকৈ চেলুট জনাবলগীয়া। এগৰাকী নাৰীয়ে যে সকলোখিনি কাম কৰিব পাৰে, কাৰণ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এটা অকলে আয়োজন কৰাটো এই সহজ কথা নহয়। হায়দৰাবাদত গৈ, কাৰণ হায়দৰাবাদত নিজে এখন ফিল্ম চিটি, সাংঘাতিক দুৰ্দান্ত ব্যক্তিসকল তাত আছে চিনেমাৰ লগত জড়িত হৈ থকা। মই এতিয়া জোনমণি দেৱী খাউণ্ডক মই অকণ সমাজ জীৱনলৈ লৈ আনো। জোনমণি, এই যে আপুনি ক'লা কোটটো পিন্ধি আপোনাৰ উদাত্ত কণ্ঠৰে কথাবিলাক কয়, বিভিন্ন সময়ত বিভিন্ন কথা, এই সমাজখনক লৈ জোনমণি দেৱী খাউণ্ডৰ মন্তব্যটো কি সমাজ জীৱনক লৈ? আচলতে বৰ বৃহৎ বিষয়টো, আৰু খুব সূক্ষ্ম কথা কিছুমান সোমাই আছে ইয়াত। আমি সেই সূক্ষ্ম কথাবিলাক এনালাইচিছ নকৰিলে আমি সত্যত উপনীত হ'ব নোৱাৰোঁ। এতিয়া কথা হ'ল, আমি সকলোৱে কওঁ সমাজখন বেয়াৰ ফালে গৈছে, মানুহবোৰ বেয়া হৈছে, পৰিৱেশবোৰ বেয়া হৈছে, কিন্তু বেয়া কৰাৰো এটা ডাঙৰ চক্ৰান্ত আচলতে চলি আছে। গতিকে আমি ক'ত ক'ত চক্ৰান্তটো চলি আছে আমি নিজে গম পোৱা নাই। খুব মাইনিউটলি এই গোটেই কথাবোৰ আচলতে এটা প্লেনিঙতে হয়। সকলো কথা প্লেনিঙত হয়। আমি যে অট'মেটিকেলি কিবা এটা কথা হৈ গৈছে বুলি আমি ভাবোঁ, নহয়। কিন্তু প্লেনিং কৰা এটা গ্ৰুপ আছে, যি প্লেন কৰি প্ৰতিটো কাম কৰে। যেনে মই আপোনাক এটা সৰু কথা কওঁ, আপুনি চাব যে এটা সময়ত কি আছিলে, টিভিটোত গৃহিণীসকলে নিজৰ মাজতে খোৱা কামৰা কৰি থকা কিছুমান চিৰিয়েল দিছিলে, শাহু বোৱাৰীৰ ক্লেছ, কিবা কিবি এনেকুৱা ধৰণৰ। সেইটো এটা সাংঘাতিক ধৰণৰ আমাৰ প্লেনাৰসকলৰ প্লেনিঙতে হৈছিল। এতিয়া আপুনি লক্ষ্য কৰিলে দেখা পাব সাংঘাতিক ধৰণৰ কিছুমান প্ৰপাগাণ্ডা ফিল্ম, মাৰ পিট, সদায় কটা মৰা, একদম আপোনাৰ কোনখন চিনেমা ভাল, যিখন চিনেমাত একদম ব্ৰুটেলি ঘেচ ঘেচ কাটি দিছে, সেইখন চিনেমা ছুপাৰ হিট। এতিয়া কোনখন ৱেব ছিৰিজ ভাল, যিখন চিনেমাত ঠাই ঠাই মাৰি দিছে। কাৰ ক'ত কি এটা সামাজিক সম্পৰ্ক, ক'ৰবাত দেখুৱাইছে শহুৰেকৰ লগতে বোৱাৰীয়েকৰ সম্পৰ্ক, কেনেকুৱা ধৰণৰ এটা, এই গোটেই বস্তুবিলাক সমাজত মানে আচলতে কিছুমান প্লেনাৰ আছে, সেই প্লেনাৰসকলৰ প্লেনিং মতে হয় আচলতে। গতিকে এই যে মোবাইলটো নহ'লে আমি থাকিব নোৱাৰা অৱস্থা এটা হৈ গ'ল, এই মোবাইলটোৰ পৰা আমাৰ কিমান অপকাৰ হৈছে মই
এদিনতে 1 মিনিটতে হয়তো ঠাৱৰ কৰিব নোৱাৰিম কিন্তু এই মোবাইলটো আপুনি স্বাস্থ্যগতভাৱে আমাৰ যে কেঞ্চাৰ পেচেণ্ট বাঢ়িছে ইমান মোবাইল ইজ এ ৰিজন আপুনি হয়তো ভাবিব নোৱাৰে মই হয়তো ভাবিব নোৱাৰো মোবাইল ফোনটো এটা ৰিজন আমাৰ কেঞ্চাৰ পেচেণ্ট ইমান বঢ়াৰ হাৰ্ট এটেক হাৰ্টৰ পেচেণ্ট বঢ়াৰ এইটো এটা কাৰণ প্ৰেছাৰ ষ্ট্ৰোক বঢ়াৰ এইটো এটা কাৰণ তাৰোপৰি এই যে মানসিক ৰোগী বাঢ়িছে এই যে আমি নিসংগ হৈ গৈছো এই যে আমি এই বাকচটোৰ মাজত লাহে লাহে বন্দী হৈ গৈছো এই যে আমি চাব আপুনি প্ৰতি সৰু সৰু ল'ৰা ছোৱালী ডিপ্ৰেছনৰ শিকাৰ আৰু এটা জন্মনি আপোনাৰ আপুনি যে যোৰহাটৰ ছোৱালী মানে সেই সময়ত আপুনি যেতিয়া স্কুল বা কলেজৰ ছাত্ৰী আছিল তেতিয়া আপোনালোকৰ ঘৰখন আলহী অতিথি ভৰি আছিল আৰু কেতিয়াবা এনেকুৱা ন দূৰ দূৰণিৰ মিতিৰো আহিব কাম কৰিব আপোনালোকৰ ঘৰত ভাত সাজ খাই বাছলে বোলে দেৰি হ'ল থাকি দিলে ৰাতি থাকি দিলে দুদিন এনেকুৱা আছিলে আমনিও নাপাইছিলে কোনো নাপাইছিলে এতিয়া আমাৰ কামো নাই সময়ো নাই আৰু এটা কথা আপুনি মনত আছে নেবাৰ ধৰি ললো আপোনালোকৰ পৰিয়ালত কোনোবা এগৰাকীৰ বিয়া এই বিয়ালে কিন্তু আমাৰ পেহিদেউ মাহিদেউ খুৰীদেউহঁত এমাহ মানৰ আগতে আহিব আৰু ঢালাই বিচনা কৰাটো আমাৰ নিয়ম ঢালাই বিচনা কৰিব পেহিদেউ মাহিদেউ খুৰীদেউ জেঠাইদেউ তেওঁলোকে এমাহ মানৰ পৰা আহি পেলাই গোটেই কাম বন কৰি চিজিল কৰি বিয়াৰ পাছত বোলে থাকি দিলে আজিকালি সেইবিলাক সাধু কথা নহয় সেইবোৰ সাধু কথা এতিয়া সেইবোৰ একদমেই সাধু কথা এতিয়া বিবাহ ভৱনত বিয়া আমি সাজি কাচি গলো অলপ সময় বহিলো বিয়াখন খালো তাৰপিছত গুচি আহিলো কেইটামান সেলফি তুলিলো আৰু গুচি আহিলো আৰু সেই সেলফি আপোনাৰ মুঠতে নিজে সাজপাৰ কৰি পেলাই গলো ফটো দুখনমান তুলিলো কাৰো লগতো কেতিয়াবা ফটো তোলা নহয় অকলে তোলে আৰু সেইকেইখন ছ'চিয়েল মিডিয়াত দিলো সিমানতে আমাৰ শেষ গতিকে জীৱনটো ক'ৰ পৰা ক'লৈ গৈছে এতিয়া আপুনি যে ক'লে ক'লা কোটটো পিন্ধি পেলাই আচলতে মই ভাবোঁ মই যে ল পঢ়িলোঁ এইটো মোৰ কাৰণে বিৰাট ডাঙৰ এপাত মানে মোৰ অস্ত্ৰ আৰু মোৰ শক্তি মই আইনৰ দুটা কথা পঢ়িছোঁ শিকিছোঁ এতিয়াও শিকি আছোঁ আইনৰ ষ্টুডেণ্ট মই এতিয়াও এই আইনৰ ষ্টুডেণ্ট হোৱাটো মোৰ কাৰণে এটা ডাঙৰ শক্তি কাৰণ এই শক্তিটো লৈ এই অস্ত্ৰপাত লৈ মই মানুহৰ কাষ চাপিব পাৰিছোঁ কাৰণ মানুহে এতিয়া মোৰ কেতিয়াবা কিয় বেয়া লাগে জানেনে যেতিয়া ইনষ্টিটিউশ্যনবোৰ ফেইল কৰা নিজে দেখি আছোঁ ন আপুনি মানুহবিলাকে জাষ্টিছ পোৱা নাই ইমান আশাৰে আহিছে মানুহবিলাকে ক'তো নিজৰ অধিকাৰ সাব্যস্ত কৰিব পৰা নাই এই গোটেই কথাবোৰ যেতিয়া দেখি আছোঁ আৰু খুব আশালৈ যেতিয়া মানুহবোৰ আমাৰ ওচৰলৈ আহি পেলাই কয় বাইদেউ আপুনি উদ্ধাৰ কৰি দিব লাগে আৰু মই যেতিয়া জানো যে এই মেৰপেচবিলাকৰ মাজত মই তেওঁক কিমান % মানে জাষ্টিছ দিব পাৰিম মই কিমান % উদ্ধাৰ কৰিব পাৰিম তেওঁক সেই কথাবোৰ মানে মোৰ হেৰি হয় কিন্তু অন্তৰ্দ্বন্দ হয় কিন্তু তাৰপিছতো মই ভাবোঁ যে মোৰ ওচৰত এই অস্ত্ৰপাতটো অন্তত আছে তেওঁলোকৰ ওচৰতো এই পাতো নাই গতিকে তেওঁলোকে মোৰ ওচৰত থকা এই অস্ত্ৰপাতৰ কাৰণেই মোৰ কাষলৈ আহিছে মই সেইকাৰণে যিমান পাৰোঁ চেষ্টা কৰোঁ যাতে মই তেওঁলোকক সঠিক ছাৰ্ভিচ দিব পাৰোঁ আৰু খুব মানে কি লাগে যেন নিজকে মানে এইটো মোৰ দায়িত্ব বুলি ভাবোঁ মই ৰেছপনচিবল বুলি ভাবোঁ মোৰ ওচৰলৈ অহা মানুহখিনিক তেওঁলোকৰ ন্যায় প্ৰাপ্তিৰ যাত্ৰাত যিমান পাৰি সহযোগিতা কৰাটো মোৰ এটা ডাঙৰ দায়িত্ব মই তেনেকৈ ভাবোঁ গতিকে কিন্তু সেই ধৰণেৰে নাভাবি এইটো কেৱল পইচা ঘটাৰ আহিলা হিচাপে ভবা মোৰ নিচিনা বহুত আছে সহকৰ্মী বহুত মোৰ লগতেই আছে গতিকে তেওঁলোকৰ কাৰণে কিন্তু সেই মানুহগৰাকীৰ মানে ন্যায় যাত্ৰাটো গুৰুত্বপূৰ্ণ নহয় তেওঁৰ পৰা কিমান বেছি পাৰি ধৰক পইচা আমি ফিজ ল'বই লাগিব কাৰণ আমি দৰমহা নাপাওঁ আৰু আপোনালোকে যথেষ্ট ফিল্ড ভিজিট কৰিব লাগে তথ্য যোগাৰ কৰিব লাগে তথ্য যোগাৰ আৰু মানে কি হয় আমি এইটো এটা গ্ৰুপ প্ৰফেশ্যন উকালতিটো আচলতে অকলে কৰা প্ৰফেশ্যন নহয় এতিয়া মোৰ তলতো বহুত মোৰ জুনিয়ৰ মোৰ কলিগ আছে মোৰ ওপৰতো মোৰ ছিনিয়ৰ কলিগ আছে কেতিয়াবা আমি টিম হিচাপে কাম কৰোঁ গতিকে অকল এজন নহয় আমি গোটেই সকলোৰে নিজৰ খা খৰচ আছে আকৌ গোটেই কামখিনি প্ৰচিডিউৰ ডকুমেণ্ট গোটোৱা মেলাত খৰচা পাতি আছে গতিকে আমি কিছু আমি ফিজেই ল'ব লাগিব কাৰণ আমাৰটোতো আৰু দৰমহা নাই কিন্তু সেইটো তাৰমানে কেৱল সেইটোৱেই আমাৰ উদ্দেশ্য হ'ব নালাগে আৰু এটা কথা মোক খুব দুখ লাগে কেতিয়াবা এজন দুৰ্দান্ত দোষী মানুহ হাৰি যায় নিৰ্দোষীজন ক'ৰবাত ৰৈ যায় এই যে আইনৰ সুৰুঙাৰে বুলি কথাষাৰ কয় এই ক্ষেত্ৰত আৰক্ষী বহুত দুখ আছে নিশ্চয় তাৰমানে আইনখন চলে প্ৰমাণৰ ভিত্তিত আৰু প্ৰমাণবোৰ সংগ্ৰহ কৰে তদন্তকাৰী বিষয়াই প্ৰথমতেই তদন্তকাৰী বিষয়াৰ ভূমিকা গতিকে সেইটো কেতিয়াবা আৰক্ষী হয় কেতিয়াবা ধৰক ইকনমিক ক্ৰাইমছ যদি হয় তেতিয়াহ'লে ইকনমিক যিকেইটা আমাৰ ইনষ্টিটিউশ্যন আছে তেওঁলোক হয় এতিয়া ধৰক নাৰ্কটিক্সৰ কেছ হ'ল ড্ৰাগছৰ তেতিয়াহ'লে সেই তেওঁলোক হয়
মানে তদন্তকাৰী বিষয়াৰ ভূমিকাটো যথেষ্ট গুৰুত্বপূৰ্ণ এভিডেন্স কালেকশ্যনৰ ক্ষেত্ৰত এতিয়া এই এভিডেন্সখিনি যদি সঠিকমতে কালেকশ্যন নহয় সঠিকমতে উপস্থাপন নহয় তেতিয়াহ'লে আমি জাষ্টিচ পোৱাৰ ক্ষেত্ৰত মানে পথটো সহজ নহয় কাৰণ জাষ্টিছে সদায় এভিডেন্সৰ ওপৰত আপুনি যিমান আৱেগিক কথা বতৰা নকওক লাগিলে এইবোৰ মেটাৰ নকৰে কোৰ্টত আপুনি প্ৰমাণৰ ভিত্তিতহে কেছ এটা মানে আপোনাৰ ভাল হোৱা বেয়া হোৱাটো নিৰ্ভৰ কৰে এতিয়া আমি এই প্ৰসংগতে আমি জুবিন গাৰ্গৰ কেছটো টানি আনিব পাৰোঁ আমি কিয় জুবিন গাৰ্গৰ কেছত ইমান মানে আমি প্ৰতিবাদ কৰি আছোঁ বা কিবা কৰি আছোঁ কাৰণ আমি দেখিছোঁ যে যিটো তদন্তৰ প্ৰক্ৰিয়া হৈছে সেই প্ৰক্ৰিয়াটো ক'ৰবাত আমি কেনা থকা যেন দেখিবলৈ পাইছোঁ এতিয়া কোনোবাই কৈছে যে আমি ইমান ভালকৈ কৰিছোঁ আমি 12,000 ইমান পৃষ্ঠাৰ এখন চাৰ্জশ্বিটো বনাইছোঁ চাৰ্জশ্বিট ইমান কম সময়তে পঢ়ি মানে কি হয় আপোনাৰ আইনত মই কৈছোঁ যে এইটো আপোনাৰ চামেৰী ৰিডিং নহ'ব নহয় আইনত আপুনি প্ৰতিটো শব্দ পঢ়িব লাগিব নহয় বিচাৰ প্ৰক্ৰিয়াত এতিয়া যে বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া হয় কাৰণে মানুহে কোৰ্টক গালি পাৰে তাৰিখ পে তাৰিখ মানুহে সমালোচনা কৰে কিন্তু তাৰিখ পে তাৰিখ ইজ কম্পালচৰি কাৰণ আইনত আপুনি প্ৰতিটো শব্দ আপুনি চাব লাগিব ন চামেৰী ৰিডিং কৰিলে নহ'ব নহয় আপুনি প্ৰযোজ্য হয় প্ৰতিটো ধাৰা প্ৰযোজ্য হয় এটা শব্দত এটা চিটুৱেশ্যনৰ অৰ্থ বেলেগ হৈ যাব পাৰে গতিকে প্ৰত্যেকটো কথা কালি এতিয়া আমাৰ এটা গোচৰ আছিলে ফেমিলি কোৰ্টত চিভিল তেখেতে প্ৰিন্সিপাল জাজে আমাৰ দুগৰাকী এডভকেট মই ৰেছপণ্ডেণ্টৰ এগৰাকী পিটিশ্যনাৰ দুয়োগৰাকী এডভকেটকে জাজে সেই কথাটো কৈছে যে আপুনি কাগজ এখন দি দিব মই লৈ ল'ম তেনেকৈ নহয় কথাটো আণ্ডাৰ হোৱাট ছেকশ্যন এই কাগজখন আপুনি মোক প্ৰডিউচ কৰিব আৰু আণ্ডাৰ হোৱাট ছেকশ্যন মই এই কাগজখন ল'ম মোৰ হাত ভৰি এগৰাকী ন্যায়াধীশৰ হওক এগৰাকী অধিবক্তাৰ হওক এগৰাকী ক্লায়েণ্টৰ হওক সকলোৰে গোটেই বস্তুটো এটা প্ৰচিডিঅ'ৰ বন্দী হৈ আছে প্ৰচিডিঅ'ৰটো ফ'ল' কৰিব লাগিব আৰু সেই প্ৰচিডিঅ'ৰটো আইনখনত আছে আইনৰ ধাৰা মতে যাব লাগিব আমি হঠাতে কিবা এটা কাম কোৰ্টত কৰি দিব নোৱাৰোঁ এতিয়া কোৰ্টত যে তাৰিখ হয় বুলি মানুহে কয় কোৰ্টত তাৰিখ বহুত কাৰণত এই সাক্ষীবোৰ নহা কাৰণেও হয় আজি ধৰক সাক্ষীৰ কাৰণে তাৰিখ আছে আমি সাক্ষী ল'ম বুলি অধিবক্তাও ৰখি আছে ন্যায়াধীশো ৰখি আছে আৰু সাক্ষীজন নাহিল গতিকে আকৌ এটা ডেট হয় কাৰণ আমি সাক্ষীজনক এভইড কৰি কেছটো আগবঢ়াব নোৱাৰোঁ নহয় এতিয়া 12,500 পৃষ্ঠাৰ চাৰ্জশ্বিট 350 মান সাক্ষী গতিকে 350 সাক্ষীৰ প্ৰতিজনক এটাকে ডেট দিলেও এবছৰ এজন সাক্ষীক দিব লাগে মানে সাক্ষীখিনিকে দিব লাগিব আৰু সেইকাৰণে আমি ডে টু ডে ট্ৰায়েলৰ কথা কৈ আছোঁ আমি ডিমাণ্ড কৰি আছোঁ যে প্ৰতিদিনেই ট্ৰায়েলটো হ'ব লাগে জুবিন গাৰ্গৰ কেছটোত কাৰণ ইমান ডাঙৰ চাৰ্জশ্বিট আৰু ইমানবোৰ সাক্ষী এতিয়া ইমানবোৰ সাক্ষীৰ মাজত কি হ'ব যেতিয়া পিছত বিশ্লেষণ কৰিব প্ৰতিটো শব্দৰ যেতিয়া কণ্ট্ৰাডিক্টৰী শব্দ ক'ব মই এটা শব্দ ক'লোঁ ধৰক এটা ধৰণেৰে আপুনি বেলেগ ধৰণেৰে ক'লে চ' গোটেই কণ্ট্ৰাডিকশ্যনবিলাকক এনালাইচিছ কৰি লাষ্টত জাজমেণ্টটো হ'ব এতিয়া চবেই যদি কণ্ট্ৰাডিক্টৰী কথা কৈ থাকে তেতিয়াহ'লে শেষত জাজমেণ্টটো কি হোৱাৰ আপুনি আশংকা কৰিব কওকচোন গতিকে আমি সাধাৰণতে কওঁ যে যিমান শুদ্ধকৈ কম সাক্ষীয়ে কেছ এটা এষ্টাব্লিছ কৰিব পাৰে সিমান শুদ্ধকৈ এগালমান সাক্ষীয়ে কেছ এটা এষ্টাব্লিছ কৰিব নোৱাৰে আৰু সেই সাক্ষীসকল সময়ত নাহে আৰু ডাঙৰ কথা যোৰহাটত আপোনাৰ মনত আছে যোৰহাটৰ মাজমজিয়াত এজন যুৱ নেতা ছাত্ৰ নেতা এজনক খুব নিৰ্মমভাৱে মানুহে মাৰি দিলে মাৰি তেওঁক মাৰি পেলালে সেইটো এটা বৰ দুখ লগা কথা তাৰ পাছতো সেই চাহ বাগানৰ ডাক্তৰজনক মাৰি পেলালে সেই কেছ এতিয়াও চলি আছে হয় আৰু এই আমাৰ 10 বজীয়া ডেকা ল'ৰা দুজন নীল অভিনীল সেই কেছ এতিয়াও চলি আছে কিন্তু কি হ'ল সেই মুহূৰ্তত যিসকল ব্যক্তিয়ে তেওঁলোকে চাই আছিল সাক্ষ্য সাক্ষী আছে পৰৱৰ্তী সময়ত কিন্তু তেওঁলোক নাহে তেওঁলোকে আদালতৰ দুৱাৰ গৰকিবলৈ ভয় কৰে আৰু আদালতে আকৌ তেওঁলোকক এভইড কৰি পেলাই আগবাঢ়িও যাব নোৱাৰে কিন্তু কথাটো হ'ল গতিকে তেওঁক ডেটৰ উপৰি ডেট 3টামান ডেটত মাতিব লগা হয় এতিয়া 3টা ডেট মানে 3 মাহ ৰ'ব লাগিল কাৰণ এমাহত এটাকে ডেট পৰে কাৰণ কিমান গোচৰ আছে গোচৰ এতিয়া আদালতৰ দুৰৱস্থাটো হৈছে যে লাখ লাখ গোচৰ পেণ্ডিং হৈ আছে আৰু ন্যায়াধীশৰ সংখ্যা কম এজন ন্যায়াধীশৰ এতিয়া আপুনি অলপতে আমাৰ এজন ছিনিয়ৰ এডভকেটে তেওঁ কেলিফৰ্ণিয়াৰ কথা এটা সিদিনাখন আলোচনা কৰিছিল তো তেওঁ জাজজন গুচি আহিলে এজন জাজৰ ভাগত তাত কেলিফৰ্ণিয়াত এজন জাজৰ ভাগত কেইটা কেছ পৰে আপুনি জানে 15টা কেছ কিবা সুন্দৰকৈ তেওঁ চাব পাৰে আমাৰ এজন জাজৰ ভাগত কেইটা কেছ পৰে জানে 15,000 কেছ ভাবক গতিকে তেওঁ এজন মানুহ
গতিকে এজন জাজে কেনেকৈ আকৌ জাজ আকৌ ঢিলাই দিলেও নহ'ব নহয়, তেওঁ পাল মাৰি পেলাই কেছটো চালেও নহ'ব নহয়, তেওঁতো প্ৰতিটো কেছ ভালকৈ চাব লাগিব পুংখানুপুংখভাৱে। গতিকে ঘটনাবিলাক ভিতৰত ক'ত ক'ত কেৰুণবোৰ চলি আছে আমাৰ দেশত, সেই কথাবোৰ আপুনি আচলতে এনালাইচিছ খুব কম মানুহে কৰে। খুব কম মানুহে কৰে। আচলতে ৰাইজৰ সচেতনতাটো খুবেই প্ৰয়োজন। ৰাইজ আৰু চৰকাৰবিলাক আমাৰ একদম ইৰেছপনচিবল চৰকাৰ। ভাৰতবৰ্ষত মই দল নিৰ্বিশেষে যি দলেই নহওক লাগে, দল ডাজেণ্ট মেটাৰ, কিন্তু একেবাৰে ইৰেছপনচিবল চৰকাৰ, যদিও ভাৰতবৰ্ষক এখন ৰেছপনচিবল গণতন্ত্ৰ বুলি কোৱা হয়। আমাক ভাৰতবৰ্ষখনকতো এখন ৰেছপনচিবল ডেমক্ৰেচি বুলিয়ে কয় ন, যে মানে দায়িত্বশীল গণতন্ত্ৰ আমাৰ চৰকাৰখন। কিন্তু আমাৰ সঁচাকৈয়ে চৰকাৰখন যথেষ্ট ইৰেছপনচিবল, কাৰণ এজন ডাক্তৰে কেইজন ৰোগী চাব লাগে, কেইজন ৰোগীক ভালকৈ চাব পাৰিব? ডাক্তৰজনটো হিউমেন বিইং, তেওঁ দিনটোত কেইজন ৰোগীক ভালকৈ চাব পাৰিব? আপুনি চিভিল হস্পিটেল, গভৰ্ণমেণ্ট মেডিকেল কলেজ এইবিলাকত গৈ আপুনি ৰোগীৰ লাইনবোৰ চাবচোন, এজন ডাক্তৰে কেইজন ৰোগীক চাবলগীয়া হয়, এজন শিক্ষকে কেইজন ছাত্ৰক পঢ়াব লাগিব? এতিয়া আপুনি ইমানবোৰ স্কুল বন্ধ কৰি দিছে, স্কুলবিলাকক একেবাৰে দুৰৱস্থা কৰি দিছে, স্কুলবিলাকৰ অৱস্থা নাইকিয়া কৰিছে, মাষ্টৰবিলাকক তেওঁলোকে ইলেকশ্যন ডিউটিত খটুৱায়, তেওঁলোকে মাষ্টৰবিলাকক চৰকাৰী কোনোবা মিনিষ্টাৰ আহিছে মিটিঙলৈ মানুহ অনা নিয়া কামত খটুৱায়। গতিকে পঢ়া শুনাৰ লগা কথা, চৰকাৰী স্কুলৰ দুৰৱস্থা দেখিলে মানে মানুহ নহয়, চৰকাৰী স্কুলক হত্যা কৰোঁ বুলি কৰিছে, এইটো হত্যা কৰোঁ বুলি কৈছে। শিক্ষকসকলক সমালোচনা কৰিলে নহ'ব নে? শিক্ষকসকলক কি জানে জোনমণি, আৰু এগৰাকী শিক্ষয়িত্ৰীক মই পাইছিলোঁ, তেওঁ কৈছে যে মই প্ৰত্যেকটো ল'ৰা ছোৱালীক মোবাইলত ফটো তুলি তুলি দিব লাগে। সেইখিনি কাম কৰোঁতে মই পঢ়াব কেতিয়া? খিচিৰি বনাব লাগে। আপুনি শিক্ষকৰ কাম কি আছিলে? আকৌ তেওঁলোকে কিবা গুণোৎসৱ পাতে, কিবা পাতে, সেই ডকুমেণ্ট প্ৰিপেয়াৰ কৰি মেলি সেইবিলাক কৰোঁতে পঢ়োৱাটো নহয়গৈ আচলতে। আৰু ল'ৰা ছোৱালীবিলাকে টিউচনলৈ পঢ়িব লগা হয়, আৰু কিমানে টিউচন এফৰ্ড কৰিব পাৰে? গ্ৰাম্যাঞ্চলৰ সেই ল'ৰা ছোৱালীখিনি টিউচন কেনেকৈ ল'ব? টিউচন এফৰ্ড কৰিব নোৱাৰে। তাৰোপৰি স্কুললৈ অহা যোৱা কৰা ৰাস্তা ভাল নহয়, বানপানী হয়, ইটো হয় সিটো হয়, স্কুলৰ ওপৰত ছটখন নাই, বহিবলৈ ডেন্স বেক্স নাই, কঠপাৰি বহিব লাগে, মাটিত বহিব লাগে। মানে আমাৰ ৰেছপনচিবল চৰকাৰখনৰ মূল দায়িত্ব কি কি? শিক্ষা, স্বাস্থ্য আৰু আপোনাৰ জুডিচিয়েৰী। এক্সেক্টলি। এতিয়া এই স্তম্ভ আপোনাৰ এই স্তম্ভবিলাকতো এটা স্তম্ভওতো তেওঁলোকে প্ৰপাৰলি পৰিচালনা কৰা নাই। স্বাস্থ্য খণ্ডত দৈনিক কেলেংকাৰী। আৰু মানুহে এতিয়া কথাটো হৈছে প্ৰাইভেট নাৰ্ছিং হোম, তাৰ আমাৰ যিমানেই চৰকাৰী আমাৰ মানে বিনামূলীয়া চিকিৎসাটো আমাৰ নাইকিয়া হৈ যাব, সিমানেই ব্যক্তিগত চিকিৎসা খণ্ডৰ উন্নতি হ'ব। আৰু ব্যক্তিগত উপায় নাই, মানুহটো যাবই লাগিব, তেওঁ নিজৰ স্বাস্থ্যৰ কাৰণে তালৈকে যাব লাগিব। ঘৰৰ মাটি বাৰী বন্ধকত দি বেচি মেলি হ'লেও স্বাস্থ্যৰ কাৰণে তালৈ যাব লাগিব। এতিয়া চৰকাৰী স্কুলবিলাকৰ অৱস্থা যেতিয়া বেয়া হয়, এতিয়া আপুনি মই সচেতন অভিভাৱক হিচাপে আমাৰ ল'ৰা ছোৱালী ভাল ব্যক্তিগত স্কুলতে পঢ়াবলৈ পঠিয়াম। এতিয়া আমি কিয় আপুনি আপোনাৰ বাচ্চাটোক চৰকাৰী স্কুলত পঢ়োৱা নাই বুলি মোক সমালোচনা কৰিলেতো নহ'ব, কাৰণ চৰকাৰী স্কুলখন পঢ়ুৱাব নোৱাৰা অৱস্থালৈ লৈ গৈছে কোনে? লৈ গৈছে চৰকাৰখনে। গতিকে তেওঁলোকৰ উদ্দেশ্য কি? তেওঁলোকে কিন্তু ব্যক্তিগত খণ্ডৰ স্কুলবিলাকৰ মালিক, চৰকাৰৰ লগত জড়িত হোৱা মানুহবিলাকে। গতিকে ল'ৰা ছোৱালী চৰকাৰী স্কুললৈ নিনি ব্যক্তিগত খণ্ডৰ স্কুলবিলাকলৈ লৈ যোৱাৰ ফলত তেওঁলোকৰে লাভ হৈছে। গতিকে সেইটো ব্যৱসায়ৰ ফাললৈ লৈ গৈছে। স্বাস্থ্য শিক্ষাৰ যেতিয়া ব্যৱসায় হৈ গৈছে, তেতিয়া সেইখন সমাজত আপুনি এখন সুস্থ সমাজ আশা কেনেকৈ কৰিব? সুস্থ সমাজ বুলি কওঁতে জোনমণি মোৰ আৰু এটা কথা মনত পৰিছে, এগৰাকী অধিবক্তাক মই সুধিব বিচাৰিছোঁ, তাৰোপৰি সামাজিকভাৱে অতি সচেতন এগৰাকী নাৰীক সুধিব বিচাৰিছোঁ, ওমেন এণ্ড ক্ৰাইম, মহিলা আৰু অপৰাধ দিনক দিনে যে ইমান বেছি বাঢ়ি গৈছে, ইয়াৰ মই এটা কাৰণ ভাবিছোঁ, কিন্তু মই আপোনাক সুধিছোঁ, আপুনি তাৰ কাৰণটো কি বুলি ভাবে? মানে মহিলাৰ ওপৰত যিটো অত্যাচাৰ, ক্ৰাইম, ভিক্টিমো হৈছে, একিউজডো হৈছে মহিলা, হয় দুইটা। মহিলা মানে যথেষ্ট পৰিমাণে ভিক্টিমো হৈছে, মহিলা একিউজডো হৈছে, দুটা কথা। এতিয়া কথাটো হৈছে যে এটা সময়ত নাৰী ডমিনেশ্যন সহজ আছিলে, কাৰণ নাৰী চাৰিবেৰৰ মাজত আছিলে, শিক্ষাৰ পোহৰ দেখা নাছিলে, নাৰী ওলাই যোৱা নাছিলে। গতিকে সেই ঘৰৰ চাৰিবেৰৰ মাজত নাৰীগৰাকীক ডমিনেট কৰি থোৱাটো সহজ আছিলে, উৰণি তলত থাকিবলৈ বাধ্য কৰাটো সহজ আছিলে। এতিয়া যিহেতু নাৰীয়ে শিক্ষাৰ পোহৰ দেখিছে, নাৰীয়েও দুটা কথা শিকিছে, বুজিছে, জানিছে, গতিকে এতিয়া সেইসকল নাৰীক ডমিনেট কৰাটো সহজ হৈ থকা নাই। আৰু নাৰীৰো এটা নিজস্ব চিন্তাধাৰা, নিজস্ব মন, নিজস্ব মতামত লৈ নাৰীসকল আগবাঢ়ি আহিছে। গতিকে সেই যেতিয়াই
ডমিনেট কৰাটো সহজ হোৱা নাই তেতিয়াই দ্বন্দ্ব হৈছে কাজিয়া হৈছে এতিয়া বিবাহ বিচ্ছেদ এতিয়া মোৰ মাহঁতক বা মোৰ আইতাহঁতক মই নকওঁ যে মোৰ ককাহঁতে বা মোৰ দেউতাহঁতে যথেষ্ট আৰামত সুখত ৰাখিছিলে মোৰ মা বা মোৰ আইতাও হয়তো শোষণৰ বলি হৈছিল কিন্তু তেওঁলোকে নিজৰ ভইচ ৰেইজ কৰিব লাগে বুলি নাজানিছিল কিন্তু আজি সেই একেটা ঘটনা মোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় আজি মই যদি ক'ৰবাত শোষণৰ বলি হওঁ তেতিয়াহ'লে মই প্ৰতিবাদ কৰিম আৰু ময়ো দুগৰাকী কন্যা সন্তানৰ মাক মোৰ সন্তান যদি কেতিয়াবা শোষণৰ বলি হয় তেতিয়াহ'লে মোৰ সন্তানেতো মোতকৈও বেছি প্ৰতিবাদ কৰিব পৰা কণ্ঠ লৈ সিহঁতক ডাঙৰ দীঘল কৰিছোঁ মই জন্ম দিছোঁ গতিকে সেই গোটেই কথাটো যেতিয়াই নাৰীয়ে উভতি ধৰা আৰম্ভ কৰিছে তেতিয়াই আচলতে সংঘাতবোৰ বাঢ়িছে এতিয়া সেইটো কোনোবাই কয় সমাজৰ বেয়াৰ কাৰণে হৈছে কিন্তু সমাজৰ ভালটো কেৱল সমাজৰ অৰ্ধ নাগৰিক অৰ্ধ পপুলেশ্যন পুৰুষসকলৰ ভাল হ'লেইতো নহ'ব অৰ্ধ আকাশ নাৰীক যদি তুমি শোষণৰ কৰি পেলাই তলতে থোৱা তেতিয়াহ'লে সমাজখন পুৰুষসকলে উন্নতি কৰিছে কাৰণে ভাল হৈছে বুলি ক'লেতো নহ'ব হয় আৰু এটা কথা আপুনি অসমীয়া নাৰী কালি আপুনি সেই বিষয়ক লৈ এটা বিশেষ টক শ্ব'ত অংশগ্ৰহণ কৰিছিল নিতুমণি শইকীয়াৰ লগত খুব স্পষ্টভাৱে আপুনি কৈছিল তাত এটা প্ৰশ্ন সুধিছিল যে এখন সমাজৰ এগৰাকী নাৰীক প্ৰতীক হিচাপে লোৱা যায় নহয়নে আৰু বিশেষকৈ আমি ভাৰতী আই মাতৃ বুলি কম নহয় জানো গতিকে আমাৰ সমাজখনত নাৰী এক বিশেষ স্থান আছে আৰু নাৰীৰ মুখলজ্জা আছে কাৰণ আমি ইমান বেছিও আমি মানে আধুনিক নহয় যে আমাৰ কৃষ্টি সংস্কৃতিখিনি আমি পাহৰি যাম আমাৰ চিন্তা চৰ্চাত যদি ক'ৰবাত কেৰুণ লাগে সেই কেৰুণক আমি সমল হিচাপে লৈ আৰু নক'বলগীয়া কথা কওঁ গম পাইছে মই কাৰ কথা কৈছোঁ নহয় ভদ্ৰতা হয় এনে বহু নাৰী কিন্তু এগৰাকী নাৰীটো এতিয়া আৰক্ষী জিম্মাত আছে সেইগৰাকী নাৰী আৰু বহু নাৰীয়েও কিন্তু এনেকুৱা কিছু কাম কৰিছে তেওঁলোকক বাধা দিব কোনে নহয় এতিয়া বাধা মানে তেওঁলোকে আচলতে মই কওঁ এইটো জ্ঞানৰ অভাৱ এইটো জ্ঞানৰ অভাৱতে হৈছে এই গোটেই ঘটনাখিনি আৰু সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ যি এটা প্ৰতিদ্বন্দ্বিতাত আমি নামি পৰিছোঁ এতিয়া আপুনি ছ'চিয়েল মিডিয়া চালে আপুনি দেখিব যে বহুত নাৰীয়ে অশ্লীল ভিডিঅ' কৰি জনপ্ৰিয় হ'বলৈ চেষ্টা কৰি আছে মানে সেইটো সহজ মই তাৰ হেৰি নাই নেকি তাক ৰখোৱা একো ছ'চিয়েল মিডিয়াত এতিয়া ছ'চিয়েল মিডিয়াৰ কণ্ট্ৰল কৰিব পৰা আইন আচলতে প্ৰৱৰ্তন কৰা নাই আমাৰ চৰকাৰে কৰিব লাগিছিল কৰা নাই গতিকে এতিয়া আপুনি দেখিব যে তেনেকুৱা ধৰণৰ বস্তুৰে সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ দৌৰত আমি নামি পৰিছোঁ কথাটো হৈছে সেইটোক জনপ্ৰিয়তা বুলি আমি ভাবিছোঁ যে আচলতে সেইটো জনপ্ৰিয়তা হয় জানো এতিয়া বিতৰ্ক কৰি পেলাই বিখ্যাত হোৱাটো এটা ট্ৰেণ্ডত পৰিণত হৈছে আজি ৰাখী সাৱন্তৰ কথাই কওক বা আজি আপুনি কালি এৰেষ্ট হোৱা আমাৰ অসমৰ মহিলাগৰাকীৰ কথাই কওক এনেকুৱা মানুহবিলাকে ভাবে যে বিতৰ্ক কৰিছোঁ ফেমাছ হৈছোঁ বিখ্যাত হৈছোঁ গতিকে বিতৰ্কৰে বিখ্যাত হোৱাৰ তেওঁলোকৰ এইটো এটা ট্ৰেণ্ড কিন্তু সেইটোৰ ফলত সমাজত কিমান অপকাৰ হৈছে সেই কথাটো তেওঁলোকে বিচাৰ কৰি নাচায় মই দুটা কথা কৈছিলোঁ কিছুমান কাম কৰিবলৈ মগজুৰ প্ৰয়োজন কিছুমান কাম কৰিবলৈ অধ্যয়নৰ প্ৰয়োজন কিন্তু কিছুমান কাম কৰিবলৈ মগজু অধ্যয়ন একো নালাগে গতিকে সেই সহজ কামবোৰ কৰিয়ে সিহঁতে বিখ্যাত হ'বলৈ চেষ্টা কৰে যেনেকৈ আপোনাৰ শৰীৰ প্ৰদৰ্শন কৰিবলৈ আপোনাকতো আৰু মগজু বা অধ্যয়ন একো নালাগে সেইটোতো সহজ কাম গতিকে সেইটো কৰি বহুতে বিখ্যাত হ'ব বিচাৰে অশ্লীল কথা বতৰা লিখিবলৈ কাৰোবাৰ চৰিত্ৰ হানন কৰিবৰ কাৰণে আপোনাকতো আৰু জ্ঞানৰ প্ৰয়োজন নাই আপুনি কিবা কিবি কথা মনে সাজি পেলাই লিখি দিলেই হৈ গ'ল কাৰোবাক সেইটোতো কাৰণে আপোনাক জ্ঞানৰ বা অধ্যয়নৰ প্ৰয়োজন নাই ন সহজ কাম গতিকে সেই সহজ কামবোৰ কৰি পেলাই তাৰমানে তেওঁলোকে বিখ্যাত হ'বলৈ বিচাৰে আৰু সেইটো সেইসকল মানুহে কৰিব বিচাৰে যিসকল মানুহৰ আচলতে সেই টান কামটো কৰাৰ কোৱালিটি বা কোৱালিফিকেশ্যন নাই গতিকে আপুনি এটা স্কিল কাম এটা মই কথা এটা কৈছোঁ এটা মোৰ মা এগৰাকী শিপিনী শালখন ব'বলৈ তেওঁকতো এইটো এটা স্কিল ন তেওঁৰ আনুষ্ঠানিক শিক্ষা নাই তেওঁ চতুৰ্থমান শ্ৰেণীলৈকে পঢ়া কিন্তু তেওঁ গিনিজ ৰেকৰ্ড কৰিলে কিন্তু এটা কথা সেই সময়ত চতুৰ্থ শ্ৰেণীটো বহুত বহুত তাৰপিছত তেওঁ যে গিনিজ ৰেকৰ্ড কৰিছে তেওঁ গিনিজ ৰেকৰ্ড কৰিলে তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে কেইবাবাৰো তেওঁ ৰাজ্যিক পুৰস্কাৰ পালে কেইবাবাৰো কিহত পালে তাঁতৰ শালত পালে সেইটো এটা স্কিল সেইটো কৰিবলৈ তেওঁক অধ্যয়নৰ প্ৰয়োজন মানে অধ্যয়নৰ মই কিতাপ অধ্যয়নৰ কথা কোৱা নাই তেওঁৰ সেই গোটেই স্কিলটো ডেভেলপ কৰাৰ কাৰণে তেওঁ পৰিশ্ৰম কৰিব লগা হৈছে গতিকে মোৰ মায়ে কাহানিও কেতিয়াও ক'তো অদৰকাৰী অশ্লীল অসভ্য অভদ্ৰ কথা কৈয়ে নাপালে জীৱনত কাৰণ তেওঁ ব্যস্ত তেওঁৰ স্কিলটো ডেভেলপ কৰাত ন মই কোৱা নাই যে বিৰাট মানে পণ্ডিত পঢ়া শুনাতে হ'ব লাগিব কিন্তু তেওঁ সেই স্কিলটো ডেভেলপ কৰাত তেওঁ ইমানেই ব্যস্ত যে এইবিলাক অদৰকাৰী কথাৰ কাৰণে তেওঁৰ ওচৰত সময় নাছিল তেনেকৈ আজি ডক্টৰ ৰীতা চৌধুৰী বাইদেউ এগৰাকী পণ্ডিত মহিলা
পঢ়া শুনা লিখা মেলা এইবিলাকত ইমানেই ব্যস্ত যে তেওঁ এনেকুৱা ধৰণৰ অদৰকাৰী কথা ক'বলৈ নাযায় বুজি পাইছেনে এই ধৰণৰ অদৰকাৰী কথা ক'বলৈ কোনবিলাক ব্যক্তি যায় যিবিলাকৰ কোনো কাম বন নাই যিবিলাকে একেবাৰে সস্তীয়া কাম কৰাৰ বাদে তেওঁলোকৰ কোনো কোৱালিফিকেশ্যনো নাই তেওঁলোকে সেইবোৰ কাম কৰিবলৈ যাব আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বৰ্তমান নাৰীসকলক সেইটো কেটেগৰীলৈ ঠেলি দিবলৈ প্ৰয়াস কৰি আছে আমাৰ শাসন যন্ত্ৰই পণ্য সামগ্ৰী কৰিবলৈ শাসন যন্ত্ৰই প্ৰয়াস কৰি আছে কিয় নাৰীক সকলো আঁচনি দি আছে সেইটোৱেটো কথা আৰু এটা কথা জানেনে এই আঁচনিৰ নামত গ্ৰাম্যাঞ্চলৰ নাৰীসকল যি দুৰ্দশা প্ৰত্যেকখন ৰাজনৈতিক মিটিঙে তেওঁলোকে অংশগ্ৰহণ কৰিব লাগিব প্ৰেগনেণ্ট কোনোবা লেডিয়ে সন্তান জন্ম দিছে কিবা চেক ল'বলৈ যোৱা মিটিঙত মানে মিটিঙৰ পথাৰত সন্তান জন্ম দিলে কাৰণ নগ'লে পইচাটো নাপায় তো ভিক্ষাৰীত পৰিণত কৰি দিলে নে নাই অসমীয়া আৰু ৰাইজক দেখুৱাব লাগিব ইমানখিনি আমাৰ এতিয়া ডাঙৰ আপুনি সেইটোতকৈ এতিয়া তাত লোকচানটো ক'ত হৈ আছে আপুনি জানেনে আজি অসমৰ পথাৰত অসমীয়া ৰোৱনী দাৱনী নাই আজি আমি গামোচাখন আমি বাহিৰৰ পৰা আমদানি কৰি পেলাই চলি আছোঁ নালাগে বুলি ক'লেও কিন্তু ইয়াত আমাৰ যে নাই এতিয়া আপুনি আমি কওঁ যে গামোচা অসমীয়াৰ স্বাভিমান আচ্ছা স্বাভিমান অসমীয়াৰ এই গামোচাখন আজি যদি উত্তৰ প্ৰদেশৰ পৰা গুজৰাটৰ পৰা বেংগালোৰৰ পৰা মাদ্ৰাজৰ পৰা চাইনাৰ পৰা আমি আমদানি কৰিব লগা হয় আমাৰ কি স্বাভিমান এইটো আমি পাঠৰ সূতা মুগাৰ সূতাও এতিয়া লাহেকৈ বাহিৰৰ পৰা এতিয়া আপুনি চুমনি ধ্বংস হৈ আছে আপুনি সেইটো গম পাইছেনে নাই পৰিৱেশ প্ৰদূষণ চুমনি ধ্বংস চুমনি মুগা চোম যিটো কয় মুগা চোম কেৱল অসমত পায় আৰু চাইনাত পায় মুগা কোকুন নাপায় সকলোতে মুগা কোকুন সকলোতে নাপায় টছ আহি গ'ল মুগাক ৰিপ্লেচ কৰিবৰ কাৰণে সস্তীয়া এটা কিবা এইটো কি কয় এইটো আৰু কিবা কিবি আহি গৈছে সস্তীয়া বস্তু পাটৰ নিচিনা সস্তীয়া কাপোৰ আমিতো সেই আমি পাট পলু পোহা জাতি আমি মুগা পলু পোহা জাতি অসমটো মুগা পলু পাট পলু পোহা জাতি মোৰ জীৱনৰ প্ৰথম ব্যৱসায় আছিল মুগা কোকুন মই মুগা সূতা কাটি পেলাই মোৰ জীৱনৰ প্ৰথম ব্যৱসায় আৰম্ভ কৰিছিলোঁ গতিকে মই মুগা বিষয়ে জানো আমাৰ চিনাকি আমাৰ স্বাভিমান কাৰণ মুগা বেলেগত ক'তো নাপায় আৰু আমি মুগাৰ কাপোৰযোৰ পিন্ধি পেলাই আমি যেতিয়া যাওঁ আমি নিজকে একদম ৰাণীৰ নিচিনা ভাবোঁ আছে আৰু ডাঙৰ কথা মুগা ইক' ফ্ৰেণ্ডলি পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ মুগাৰ সামগ্ৰী যায় ইক' ফ্ৰেণ্ডলি কাৰণ এইটো অৰ্গেনিক বস্তু ন ইয়াত কোনো কেমিকেল নাই নহয় এইটোতো পলুটোৰ মুখৰ পৰা অহা আঁহটোহে এইটোতো সম্পূৰ্ণৰূপে এটা অৰ্গেনিক বস্তু ন আৰু য'ত মুগাৰ চুমনি থাকে ইমান এটা সেউজ সুন্দৰ পৰিৱেশ হ'ব লাগিব আৰু এনভাইৰনমেণ্ট আপোনাৰ থাকিব নালাগে এতিয়া লাহে লাহে নাইকিয়া হৈ গৈছে চুমনি কাটিছে এতিয়া আপোনাক মই কওঁ এইটো কথা চুমনি কাটি কি চাহ বাগান হ'ব নেকি নহয় চুমনি কাটিতো চাহ বাগান হ'লেই বহুত জেগাত আৰু এতিয়া আপোনাক মই আৰু এটা কথা কওঁ যিটো মই এতিয়ালৈকে ক'তো কোৱা নাই আৰু বেলেগ কোনেও এতিয়ালৈকে কোৱা নাই ময়ে আৰম্ভ কৰিছোঁ আপোনাৰ শ্ব'তে সেইটো হৈছে বৃন্দাবনী বস্ত্ৰখন আহিব নহয় অসমলৈ আমিতো খুবেই আগ্ৰহেৰে বাট চাই আছোঁ 1.5 বছৰৰ কাৰণে অসমত বৃন্দাবনী বস্ত্ৰখন থ'ব তাৰ কাৰণে এটা বিশেষ মিউজিয়াম বনাব ক'ত বনাব আপুনি জানেনে ক'ত বনাব খানাপাৰাত ৰেশম বিভাগৰ যিখন চুমনি আছে চুমনিখন কাটি তাত মিউজিয়াম বনাব আৰু জেগা নাই আৰু তাতে বনাই 1.5 বছৰৰ কাৰণে তাত বস্ত্ৰখন থৈ 1.5 বছৰৰ পিছতো লৈ যাব তাৰপিছত যে চুমনিখন কাটি মাটিখিনি আজৰি কৰিলে সেই মাটিখিনি কোনে ল'ব অসমৰ বিশেষ উদ্যোগী মহিলাই ল'ব কিহৰ কাৰণে ল'ব তেওঁৰ ব্যক্তিগত খণ্ডৰ কিবা হোটেল বা ৰিজৰ্ট বনাবৰ কাৰণে ল'ব এই কথাষাৰ মই ফাদিল কৰিলোঁ আজি আপোনাৰ শ্ব'ত প্ৰথম হয়নে নহয় আপোনালোকে অনাগত ভৱিষ্যতত চাই থাকক এখন চুমনি শেষ কৰি দিব এখন চুমনি সৃষ্টি কৰিবলৈ কিমান সময় লাগে এই যে চুমনিখনৰ কথা চুমনি এখন গছ থাকিলেই নহ'ব নহয় তাত পলুৱে বাহু ল'ব লাগিব সেই গোটেই প্ৰক্ৰিয়াটো যেতিয়া হৈ গ'ল তাৰপিছত আপুনি তাক খাস্তাং কৰিব কাটি আজি জুবিন থাকিলে চিঞৰিলে হয় যেনেকৈ দীঘলী পুখুৰীৰ গছ কেইজোপাৰ কাৰণে চিঞৰিছিল আজি জুবিন মৰি গ'ল পিছদিনে গছ কাটি শেষ কংক্ৰিটৰ উন্নয়ন কাৰ স্বাৰ্থত হৈ আছে এইবিলাক এই চুমনি ধ্বংস কাৰ স্বাৰ্থত হৈ আছে মুগা শিল্প ধ্বংস আজি শুৱালকুছিৰ মানুহে আন্দোলন কৰিছে আজি শুৱালকুছিৰ ল'ৰা ছোৱালীয়ে গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ ধনী গাঁও আছিলে শুৱালকুছি বিশ্বৰ ভিতৰত দেই ইণ্ডিয়া নহয় বিশ্বৰ ভিতৰত ধনী গাঁও আছিলে শুৱালকুছি সেই শুৱালকুছিৰ ল'ৰা ছোৱালী আজিকালি চেলছ বয় এই মলবিলাকত চাকৰি কৰে চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰে এই যে আপুনি পিন্ধি আছে ঢোলবিৰিটো হয়
আমি গৌৰৱ কৰোঁ সেই আমাৰ অসমীয়া গহনা কিন্তু এতিয়া অসমীয়া গহনা ক'ৰ পৰা আহে এতিয়া অসমীয়া গহনা আৰু সেই অসমীয়া গহনাৰ গহটো নাই অসমীয়া গহনাৰ নিচিনা কিছুমান অতি সস্তীয়া গহনা যেতিয়া আমি ফেঞ্চি বজাৰ দোকানত পাওঁ যেতিয়া সুধো এয়া কি হয় তেওঁলোকে নাজানে জানিব কেনেকে তেওঁলোকে ঢোলবিৰি চিনি পায় নে গলপতা চিনি পায় এইবিলাক এতিয়া পাতখোনেৰে কৰা ঢোলবিৰি এইবিলাক মানে পাতখোন মানে হৈছে সোণটোকে পাতলকে তেওঁলোকে পাতৰ নিচিনা কৰি লৈ পেলাই সেইটোৱেদি মানে কৰি লগাই সেইটো বস্তু এটা লা দি পেলাই তাৰ ওপৰত কৰে এতিয়াতো নহয় এলুমিনিয়াম আহি গৈছে সেইবিলাক বস্তু আমাৰ নতুন ল'ৰা ছোৱালীবিলাকে ভাবে সেয়ে অসমীয়া গহনা কিন্তু যি অসমীয়া প্লাষ্টিকৰ মণি প্লাষ্টিকৰ এইবিলাকতো আমি পোৱাল মণি পিন্ধিছিল আমাৰ মাহঁতে মতামণি গামখাৰু কিমান আছিলে আমাৰ নহয়নে এতিয়া আমাৰ বৰপতীয়াৰ এটা নিজস্ব শৈলী তাৰপিছত নগাঁৱৰ এটা নিজস্ব শৈলী যোৰহাটৰ এটা নিজস্ব শৈলী তথাপিতো বাৰু আমাৰ ইয়াত বনোৱাখিনি আমাৰ সেইটোৱে চহকী আছে আমাৰ ইয়াত বনোৱাখিনি তথাপিতো প্ৰত্যেকে নিজৰ শৈলীৰে ধুনীয়াকৈ এটা নিজস্বতা আছিল এই নিজস্বতাটো নাই এতিয়া আমাৰ অসমীয়া যিখন গামোচা সেই গামোচাখনৰ দুইফালে ফুল নাথাকে এফালে ফুল থাকে ফুলটোৰ দুই কাষে দুটা পান কটা থাকে আৰু সিফালে আঁচু থাকে আমি দুইফালে ফুল থাকিলেতো গোসাঁই কাপোৰ সেইখনতো আমাৰ গামোচা ডিঙিত মানুহে নলয় এতিয়া কি হৈ আছে এতিয়া মানুহে আজিকালি মই যিমান অনুষ্ঠান পাতো মই সদায় কপাহী সূতাৰ গামোচাবিলাকেই দিওঁ মই কোনোবা মিনিষ্টাৰক আদৰণি জনাবলৈ গ'লো ডাঙৰ চেলিব্ৰিটিক দিলেও মই কপাহী সূতাৰ গামোচাই দিওঁ কাৰণ সেইখনৰ নামেই হৈছে গামোচা যাতে তুমি কাইলৈ সেইখনেৰে গা মুচিব পাৰা এতিয়া সেই পাটৰ গামোচা মুগাৰ গামোচা এইবোৰতো আমাৰ সংস্কৃতি নাছিল পাটৰ নিচিনা এইটো এটা চিল্ক এটা আহিছে এইটো কিবা সস্তীয়া BPL চিল্ক নে কিবা বুলি কয় বাহিৰৰ পৰা আহে এইটো বেনাৰছৰ পৰা আহে গতিকে এই গোটেই বস্তুবিলাকেৰে সমাজখন আমাৰ অৰ্থনীতিটো ধ্বংস কৰা হৈছে এতিয়া যে আঁচনিৰ কথা আমি পাতিলোঁ এই আঁচনিবিলাকৰ ফলতে আজি গাঁৱত দাৱনী ৰোৱনী শিপিনী একো নাই নোহোৱা হৈ গৈছে বুজি পাইছে গতিকে সেই ঠাইবোৰ কোনে লৈছে এতিয়া তুমি কৈ আছা বাংলাদেশী খেদা কিন্তু সেই সকলো স্কিলতটো বাংলাদেশী লেবাৰ শ্ৰমিকসকলেতো আমিয়ে ব্যৱহাৰ কৰি আছো কাৰণ ধান চপাবলৈ মানুহ নাই ধানখিনিতো চপাবই লাগিব কাৰ পৰা মানুহ আনিব আমি আকৌ হেৰি নাই হালোৱা নাই আগতে ঠিক আছে আমি বাৰু ট্ৰেক্টৰ ব্যৱহাৰ কৰিছোঁ ঠিক আছে ডাঙৰি বান্ধি পেলাই অনা মানুহ নাই শাক পাচলিৰ খেতি কৰা মানুহ নাই ঘৰত আমাৰ মাটি আছে আমি তাত শাক পাচলিৰ খেতি কৰা মানুহ নাই আৰু ডাঙৰ কথা কি জানে এই যে আমি আঁচনিবিলাক দিলোঁ গ্ৰাম্যাঞ্চলৰ সেই সৰল মহিলাসকল পইচা পালে মোবাইল এটা কিনিব কি কৰিব মোবাইলটোৱে কি কৰিব মোবাইলটোৰ পৰা তেওঁলোকেতো ChatGPT বা তেওঁলোকে AI টুলছ ব্যৱহাৰ কৰি পেলাই কিবাটো স্কিল ডেভেলপমেণ্ট নকৰে তেওঁলোকে শ্বৰ্টছেই বনাব আৰু কেনেকুৱা শ্বৰ্টছ বনাব তেওঁলোকে চুটি কাপোৰ পিন্ধি পেলাই শ্বৰ্টছ বনাব অদৰকাৰী কিছুমান কথা বিয়নি মেলৰ কথাবিলাক লৈয়ে তেওঁলোকে শ্বৰ্টছ বনাব তাৰ মাজত ক্ৰিয়েটিভ কামো বহুতে কৰি আছে বহুতে ভাল কণ্টেণ্ট বহুত ভাল বিষয়বস্তু লৈ পেলাই কাম কৰি আছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ সেইটো তেওঁলোকে যথেষ্ট ভাল কাম কৰি আছে বহু মহিলাক আমি এইখিনি ধন্যবাদো জনাব লাগিব তেওঁলোকে পিঠা পনা খুব ধুনীয়াকৈ তৈয়াৰ কৰিছে আৰু তাৰপিছত তেওঁলোকে বহুত ৰেচিপিও দিছে সেইসকলক কিন্তু সঁচাকৈ ধন্যবাদ দিবলগীয়া কিন্তু আপুনি একে সময়তে আকৌ আপুনি একে সময়তে আমাৰ দীঘলী পুখুৰীৰ পাৰত বা এইফালে আপোনাৰ খানাপাৰাৰ ফালে এইবিলাকত বিহুৰ সময়ত যে মেলাবোৰ হয় সেই পিঠাবোৰ কিন্তু আমাৰ অসমীয়া বোৱাৰীয়ে বনোৱা পিঠা নহয় সেই মেলাবিলাকত যে দম পিঠাবিলাক উলিয়াই সেই পিঠাবোৰ আমাৰ অসমীয়া বোৱাৰী জীয়ৰীয়ে বনোৱা পিঠা নহয় সেইবোৰ ক'ৰ পৰা আহিছে অতি বেয়া খাবলৈ অতি মানে পচা বস্তু সেইটো বস্তু আমাৰতো তিল পিঠা যেতিয়া আমি বনাওঁ আমি পিঠাগুড়িটো এনেকুৱা ধৰণে পিঠাগুড়িটো খুন্দা যায় যে খুন্দোতেই তাতে আঠাটো থাকে সেইটো আমি এনেকৈ মেলি দিওঁ আৰু লাহেকৈ তাত তিল দি পেলাই আমি নুৰিয়াই দিওঁ কিন্তু এতিয়া তাতে পানী দি তেওঁলোকে আঠাটো কৰে সেইকাৰণে পিঠাটো পচি যায় আৰু বিদেশীসকল মানে অনা অসমীয়া যিসকল লোকে তেওঁলোকে ভাবে অসমীয়া পিঠা এনেকুৱা কিন্তু সেই পিঠাবোৰ বনাইছে কোনে গতিকে সেই গোটেই বস্তুটো মই যে কওঁ সকলো কথা প্লেনিঙত হয় বুলি মই আপোনাক কৈছোঁ যে আমাৰ শ্ৰম কৰিব পৰা কেপাচিটিটো আমাৰ যিটো ক্ষমতা আছে সেইটোক নিঃশেষ কৰাৰ চক্ৰান্ততে এই আঁচনিবোৰ দি থকা হৈছে কাৰণ যেতিয়া আপুনি শ্ৰম কৰি খাব আপুনি স্বাভিমানী হ'ব ন আজি মনমৰমী মহন্তক কোনোবাই জানো টকা 500-1000 দি কিনিব পাৰিব কাৰণ মনমৰমী মহন্তৰ মগজু আছে ন নিজে শ্ৰম কৰি খায় গতিকে যেতিয়া আপোনাৰ নিজৰ শ্ৰমৰ ধন আপোনাৰ নাথাকিব আপোনাৰ স্বাভিমানো নাথাকিব গতিকে আপোনাক সহজতে আপুনি উঠ ক'লে উঠ বহ ক'লে বহ কৰিব গতিকে যেতিয়ালৈকে আজি লক্ষীপ্ৰভা বৰদলৈ মোৰ মাকটো কোনো মানুহে লাখ টকা কোটি টকা দিও কিনিব নোৱাৰে কাৰণ তেওঁ শিপিনী হ'ব পাৰে কিন্তু স্বাভিমানী আছে
নিজে ইনকাম কৰি চলিছে ন। কাৰণ এটা কথা জোনমণি, আমাৰ সমাজত এগৰাকী শিপিনীৰ যিটো মৰ্যাদা, যিখন আসন অতি বেছি, সেই আহোম ৰমণীসকলৰ দিনৰ পৰা আৰম্ভ কৰি আমাৰ আপোনাৰ আইতা গান্ধীজীয়ে কৈ গৈছিল অসমীয়া তিৰোতাই শালত সপোন ৰচিব জানে, তাঁতৰ শালত সপোন ৰচিব জানে, গান্ধীজীয়ে কৈ গৈছিল। হয়, আমাৰ সেই আহোম ৰমণীসকল নিজে নিশাৰ ভিতৰত কবচ কাপোৰ বৈ শ্ৰমিক যুদ্ধ ক্ষেত্ৰলৈ পঠায়। তাতকৈ আৰু এগৰাকী শিপিনী মৰ্যাদাৰ কথা বেলেগে ক'ব লাগে। কলৈ গ'ল সেই নিপুণতা আমাৰ? নাই, সেই নিপুণতা আমাৰ কলৈ গ'ল? এতিয়া কথাটো হৈছে যে মই আপোনাক এটা কথা কওঁ, মানে মই ঠিক আছে, মই পঢ়া শুনা কৰিবলৈ ওলাই আহিলোঁ, মই সেইখন ঘৰৰ পৰা ওলাই আহিলোঁ, ওকালতি পঢ়িলোঁ, মই বেলেগ এটা লাইনত মই স্কিলটো নিজৰ ডেভেলপ কৰিলোঁ, ওকালতি লাইনত মই স্কিলটো ডেভেলপ কৰিলোঁ। কিন্তু মই এতিয়াও মই শাল ব'ব জানো, মই ড্ৰবাই ছেটতো ফুল তুলিব জানো, মই জেকাৰ্ডতো ফুল তুলিব জানো, মই জানো, মই সেইখিনি শিকিয়ে আহিছোঁ। কিন্তু মই যদিও মই পঢ়া শুনা কৰিছোঁ, সেইখিনি স্কিল মোৰ আছে, কাৰণ মই সেইখন ঘৰৰ পৰা আহিছোঁ, মোৰ মায়ে শিকাইছে মোক সৰুতে, মোৰ বাই ভনী গোটেইকেইজনীয়ে জানে। কিন্তু মই এতিয়া আপোনাক এটা কথা ক'ব খুজিছোঁ যে বেলেগ বেলেগ স্কিলত যোৱা, কিন্তু একো স্কিল নোহোৱাকৈ থকাসকল কি? আজি বহুত মহিলাই এতিয়া কিবা উদ্যমিতাৰ পইচা পাইছে, ভাল কথা, সেয়া পইচা পাইছে, সেই পইচাৰে তেওঁলোকে উদ্যমিতাৰে উদ্যোগ কিবা কৰিছেনে? আৰু সঁচাকৈ উদ্যোগ কৰা সকলক পইচা দিছেনে, নে কাক দিছে পইচা? এতিয়া কোনোবাই আচাৰ বনাই আছে ঘৰত, মোৰ ভণ্টি এজনী আছে গোলাঘাটৰ, তাই আচাৰ বনায়, নিৰ্মালী বুলি মোৰ ভণ্টি এজনী আছে, তাই আচাৰ বনায়, জাম জেলি কিবা কিবি এইবিলাক তাই বনায়। গতিকে তাই সেই কামটোত খটুৱাব পৰাকৈ সাহাৰ্য বা মানে সহযোগিতা চৰকাৰৰ ফালৰ পৰা পাইছেনে? নে নিৰ্বাচন কেনেকৈ কৰে? নিৰ্বাচন কেনে কোনোবাই পাইছে যিবিলাকে আচলতে একো কামেই কৰা নাই। গতিকে সেই গোটেই কথাবোৰ বিচাৰ কৰি চাবলগীয়া বিষয়। গতিকে আগে তেনেকুৱা মহিলাসকলে আকৌ সেইটো নিজৰ কামটোত খটুৱাইছে, নে তেওঁ সেই পইচাৰে মানে পুতেকক বাইক এখন কিনি দিছে, নে কিবা এটা ঘৰলৈ টিভি এটা আনিছে, নে এটা মোবাইল ফোন কিনিছে, ক'ত খৰচ কৰিছে পইচাটো পাই, নে কাপোৰ এযোৰ কিনি পেলাই ক'ৰবাত ফুৰিবলৈ গৈছে? গতিকে সেই গোটেই বস্তুখিনি আচলতে যদি উদ্যোগৰ ক্ষেত্ৰত খৰচা হয়, মই সেইবোৰ বাৰু সৰু সৰু কথা, এতিয়া ডাঙৰ ডাঙৰ পইচাবিলাকে যদি মূৰ্তি বনোৱাত পইচা খৰচ কৰে, তাই সি ইনকাম দিব নেকি আপোনাক? আপুনি যদি উদ্যোগ বনায় তেতিয়াহে তাৰ পৰা আপোনাৰ ইনকাম জেনেৰেট হ'ব। যদি মন্দিৰ বনায়, মূৰ্তি বনায়, তেতিয়াহ'লে তাৰ পৰা ইনকাম জেনেৰেট হ'ব জানো? এতিয়া গোটেই নামঘৰবিলাক বনাবলৈ, মন্দিৰবিলাক বনাবলৈ বহুত বহুত টকা দিছে, স্থানবোৰ উন্নীত কৰিবৰ কাৰণে বহুত টকা দিছে। আৰে ধৰ্মটো ব্যক্তিগত বিষয় হয়নে নহয়? আজি আপুনি ৰাতিপুৱা এঘণ্টা সময় মই গোসাঁই ঘৰত পূজা কৰোঁ, মেডিটেশ্যন কৰোঁ, তাৰপিছত মই ঘৰৰ পৰা ওলাই আহোঁ। তো মই সেই মেডিটেশ্যন বা হেৰি কৰিবৰ কাৰণে, গোসাঁই পূজা কৰিবৰ কাৰণে মোক আড়ম্বৰপূৰ্ণ গোসাঁই ঘৰ এটা নালাগে নহয়। গোসাঁইটো মোৰ অন্তৰতহে আছে। মই এটা চিম্বলিক বস্তু এটা কৰি ল'লে হ'ল। মানুহখিনি গোট খাবৰ কাৰণে আপুনি এটা জেগা, আমাক তাতে নামঘৰ এটা আছে, টিংক এখন থকা, আমি জেগা এখন পালেই তাতে ধুনীয়াকৈ আমি মানে আলোচনা কৰিব পাৰোঁ। কিন্তু আমি সেইটোত ইনভেষ্ট কৰাৰ সলনি যদি আমি স্কুল এখনত ইনভেষ্ট কৰিলোঁ হয় পইচাটো, তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকে শিক্ষাটো ভালকৈ পালেহেঁতেন তাতে। আমি সেইটোৰ সলনি যদি আমি গাঁৱত এটা সৰুকৈ গোটেই মানুহ কোঅপাৰেটিভ এখন যদি আমি খুলিলোঁ হয়, ঠিক আছে, গাখীৰ উৎপাদনেৰে কোঅপাৰেটিভ এখন খোলোঁ, গাঁৱৰ যিসকল মতা মাইকী মানুহে গৰু পুহিছে, তেওঁলোকৰ গাখীৰখিনি আনি পেকেজিঙৰে এটা ইণ্ডাষ্ট্ৰী খোলোঁ, কাৰণ গাখীৰখিনি ফাটি যাব ৰাতিপুৱা খিৰুৱা গাখীৰ গধূলিলৈ। আমি যদি ক'ল্ড ষ্ট'ৰেজ এটা কৰোঁ, কৰি যদি গাখীৰখিনি পেকেটিং কৰি আমি বিলাই দিলোঁহেঁতেন, তেতিয়াহ'লে সেই গাঁৱৰ মানে গৰু পোহা মানুহখিনিয়ে সংস্থাপন এটা পালেহেঁতেন। কুকুৰা পোহা মানুহখিনিৰ কাৰণে আমি যদি মুৰ্গীৰে কিবা এটা কোঅপাৰেটিভ এখন খোলাত ইনভেষ্ট কৰিলোঁহেঁতেন, তেতিয়াহ'লে আপুনি কুকুৰা পুহি, ছাগলী পুহি, গাঁৱত মানে শাক পাচলি খেতি কৰা মানুহখিনিৰ এটা কিবা এটা উন্নতি হ'লহেঁতেন, এটা ইকনমিক ডেভেলপমেণ্ট হ'লহেঁতেন, স্বাৱলম্বী হ'লহেঁতেন মানুহ। সেইটো নকৰি যে আমি নামঘৰটো, মন্দিৰটো, সেইবিলাক বনোৱাত যে লাখ লাখ টকা আমি যে দি আছোঁ, অথচ সেই নামঘৰলৈ বা মন্দিৰত কিন্তু খোৱা পানী যোগানটো নাই। আকৌ পুখুৰীৰ পানীয়ে মাহ প্ৰসাদকেইটা ধুই পেলাই আকৌ খাব লগা হৈছে। বহুখিনি কিন্তু আধাৰশিলাটো ৰৈয়ে যায়। আধাৰশিলাতে ৰৈ যায়, সেইটো ঘোষণা। মানে এতিয়া ধৰক এটা বতাহ আহে, ঘোষণাৰ এটা ইলেকশ্যনৰ সময়ত আহে আৰু সেইটো বতাহ আহিছে। যোনমণি এই যে আপুনি গোটেই চাৰিওফালে দেখে, কিন্তু যিসকল ৰাজনীতিলৈ প্ৰত্যক্ষভাৱে যায়, তেওঁলোকে কয় যে আমাক এটা পাৱাৰ লাগে, পাৱাৰ নাথাকিলে আমি সমাজৰ কাম কৰিব নোৱাৰোঁ। কিন্তু জোনমণি দেৱীখানতে দেখি চাৰিওফালে দেখা পাইছে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনাবিলাক, যিবিলাক ঘটনা মোক যেনেকৈ মন হৃদয় চুই যায়, আপোনাকো চুই যায়, কিন্তু আপুনি কিবা এটা কৰিব বিচাৰে। আপোনাকো তেনেকুৱা এটা পাৱাৰ লাগে নেকি, ৰাজনৈতিক পলিটিকেল পাৱাৰ? মানে কি কওঁ মই, আচলতে
এতিয়া যিখন নিৰি 9 ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল হায়দৰাবাদত কৰিলোঁ সেইখন ফেষ্টিভেললৈ যিখিনি মানুহ অসমৰ পৰা গ'ল সেই সকলো মানুহে আৰু হায়দৰাবাদত যিখিনি মানুহ জড়িত হ'ল সেই মানুহখিনিয়ে মোক এটাই কথা ক'লে যে এখন চৰকাৰে কৰিব নোৱাৰা কাম এটা জোনমণি দেৱী খাউণ্ডে অকলে কৰিলে এক্সেক্টলি অকলে কৰি দেখুৱালে কোনো চৰকাৰৰ কোনো 5 পইচাৰ সহযোগিতা নাই কোনো সংগঠন কোনো কৰা নাই আজিলৈকে আপুনি অকলে কৰিছে এতিয়া মই জোনমণি দেৱী খাউণ্ড হিচাপে মই বিভিন্ন ফেষ্টিভেলত নিজৰ চিনেমা পঠাই মই পুৰস্কাৰ বুটলি নেশ্যনেল এৱাৰ্ড লৈ মই ডাঙৰ মানুহ হৈ থাকিব পাৰোঁ ক'ৰবাত গামোচা পিন্ধি থাকিব পাৰোঁ সেইটো হৈ থাকিলেই মোৰ হৈ যায় আচলতে কিন্তু মই গোটেই অসমীয়া চিনেমাবিলাকক নি তেলেগু দৰ্শকক দেখুৱাৰ এটা বা কলিকতাত গৈ আয়োজন কৰাৰ আমাৰ মানুহবিলাকক প্ৰাইজ মানি দিয়াৰ নিজৰ পকেটৰ পইচাৰে সেই গোটেই কামখিনি কৰাৰ আঁৰত উদ্দেশ্যটো কি এইটো সামাজিক এটা দায়বদ্ধতাই এইটো মই যদি চৰকাৰত থাকিলোহেঁতেন হয়তো আৰু আড়ম্বৰপূৰ্ণভাৱে আৰু ধুনীয়াকৈ আৰু ডাঙৰকৈ আৰু মানে এতিয়া মই সীমিত ব্যৱস্থাৰ মাজত কৰিব লগা হৈছে মই সেইটো আৰু কৰিব পাৰিলোহেঁতেন কিন্তু মই এই কথাটোৱে কওঁ মনমৰিমী বাই যে কাম কৰিবৰ কাৰণে এটা আপোনাৰ মানসিকতা লাগে কাম কৰিবৰ কাৰণে আপুনি চৰকাৰৰ আসনখনত বহি থাকিলেই কাম কৰিব নোৱাৰে এতিয়া এইখন চৰকাৰে কিয় অসমত এনেকুৱা এখন ফেষ্টিভেল কৰিব পৰা নাই চৰকাৰতো পুঁজিৰ অভাৱ নাই আমাৰ ল'ৰা ছোৱালীবিলাককতো আপোনাক উদগনি দিবৰ কাৰণে আমাৰ চলচ্চিত্ৰ বিভাগৰ আমাৰ কালচাৰেল বিভাগৰতো যথেষ্ট পুঁজি আছে মোক ক'লে সহায় কৰিম বুলি কিন্তু মোক 5 পইচাৰ সহায় নকৰিলে এটা পিছত আনটো বিশ্ব ৰেকৰ্ডহে কৰি গৈছোঁ বিশ্ব ৰেকৰ্ড এইখিনি যে আপোনাৰ কৰি গৈছে তেওঁলোকক 20,000 25,000 টকা দিছে এই বিশ্ব ৰেকৰ্ডবিলাকৰ ঠিক আছে ভাল কথা সেইটো তেওঁলোকক এটা উদগনি দিছে বাৰু ভালে কথা এটা সংস্কৃতিক আগবঢ়াই লৈ গৈছে এটা উদগনি দিছে তেওঁলোকক সেইটো ভাল কথা কিন্তু সেই গোটেই বস্তুটোক ধৰি ৰাখিব লাগিব ন এদিন আহিলে নাছিলে পইচা অলপমান পালে সিমানতে যদি শেষ হৈ যায় নহ'ব নহয় সেই কথাখিনিক আৰু অলপ আগবঢ়াই নিবৰ কাৰণে আজি সেইটো বিষয়ৰ ওপৰত ৰিচাৰ্চ কৰিবৰ কাৰণে সেইটোৰ ওপৰত কোনোবাই ডক্টৰেট লওক সেইবিলাকৰ কাৰণে তেনেকুৱা ধৰণেৰে কিবা কিবি কাম কৰিলেহে সেই গোটেই সামগ্ৰিকভাৱে বিষয়বস্তুটোৰ উন্নতি হ'ব হয় হয় আচলতে জোনমণি এটা কথা ন সংস্কৃতিৰ সাকুডাল তেতিয়াহে দৃঢ় হয় যেতিয়া এখন ৰাজ্যৰ বা বিভিন্ন ৰাজ্যৰ লগত আদান প্ৰদান হয় এইবাৰ আপোনাৰ ফিল্ম ফেষ্টিভেল হায়দৰাবাদলৈ আমাৰ অতি শ্ৰদ্ধা সীমা বিশ্বাস গৈছিল তাৰপিছত অতুল পাচনি ডাঙৰীয়া গৈছিল আৰু লু মাজাও গৈছে শ্বিলঙৰ হয় তেখেতটো উত্তৰ পূৰ্বাঞ্চলৰ নক্ষত্ৰ কিন্তু আমি কিমানে চিনি পাওঁ এতিয়া আপুনি মোৰ বেয়া এইকাৰণেই লাগে যেতিয়া মই হায়দৰাবাদত গৈ মানে প্ৰগ্ৰামটো কৰিছোঁ আপুনি বিশ্বাস কৰক তেওঁলোক তেলেগু ইণ্ডাষ্ট্ৰীৰ যথেষ্ট মানুহ তাত উপস্থিত আছে আমি লু মাজাওক যেতিয়া চিনাকি কৰি দিছোঁ এ ভেৰি ফিউ পিপল মানে বহুত কম সংখ্যক মানুহে তেওঁৰ বিষয়ে জানে যেতিয়া পিছদিনাখন তেওঁৰ প্ৰগ্ৰাম চাইছে মানুহ আচৰিত হৈ গৈছে যে এনেকুৱা শিল্পী এই বয়স 80 বছৰ বয়সত আজি লুৱে প্ৰায় 80 বছৰ বয়স যি লুৱে যিটো পাৰফৰ্মেঞ্চ কৰিছে আপুনি ভিডিঅ' দেখিলে আচৰিত হৈ যাব মানে সেই লু মাজাওৰ নিচিনা এজন শিল্পী মানুহক এনেকুৱা ধৰণেৰে আলোড়িত কৰিছে আমাৰ অসমৰ মনীষা বৰদলৈ গৈছে মুম্বাইৰ পৰা কাৰ্লাইটা মোহিনী আহিছে তেওঁ মানে মোতকৈ সিনিয়ৰ তেওঁ গতিকে তেওঁলোকে ইমান সুন্দৰ পাৰফৰ্মেঞ্চ কৰিছে গতিকে এই গোটেই বস্তুবোৰ তাৰ দৰ্শকখিনিয়ে দেখি পেলাই যথেষ্ট আচৰিত হৈছে আৰু ভৱিষ্যতলৈ তেওঁলোকক মাতিম বুলি কৈছে মনীষা বৰদলৈ প্ৰগ্ৰাম চাই তাতে SV কৃষ্ণা ৰেড্ডি তেওঁ তেলেগু ইণ্ডাষ্ট্ৰীৰ বহুত লেজেণ্ডৰী এজন ডাইৰেক্টৰ হয় কৈছে আই লাভ দিছ I will invite this artist মনীষাৰ সেই কথাটো এতিয়া কাৰ্লাইটা তেওঁ বাৰু মুম্বাইত প্ৰতিষ্ঠিত ব্ৰাজিলিয়ান ছিংগাৰ তেওঁ গতিকে তেওঁ চিনৰিটা লেলে মজালে এইবোৰ ডাঙৰ ডাঙৰ হিট নাম্বাৰ্ছ দি থৈছে বলিউড ইণ্ডাষ্ট্ৰীক গতিকে তেওঁ আহিছে পাৰফৰ্মেঞ্চ কৰিছে লু গৈছে এই মানুহখিনিৰ পাৰফৰ্মেঞ্চ যেতিয়া তাৰ মানুহখিনিয়ে দেখিছে তেওঁলোকে খুব ভাল পাইছে আকৌ আমাৰ চিনেমাবিলাক যদুমণি দত্তৰ জুইফুল চাইছে মানুহে কংকন বৰাৰ ঘৰ চাইছে মানুহে গতিকে মানুহে সেইবোৰ চিনেমা চাই মানুহে আমাক অসমৰ কুহিপাঠ চাইছে বহুত শ্বৰ্ট ফিল্ম চাইছে আমাৰ ৰেশম শিল্পৰ ওপৰত এখন ডকুমেণ্টাৰী ফাৰ্ষ্ট হৈছে ৰেশম শিল্পৰ ওপৰত মই যে ক'লোঁ সেইখন মানুহে চাই এমেজ মানুহে ভাল পাইছে ইমান তাৰপিছত আমাৰ হাতীৰ সংঘাতৰ ওপৰত এখন ডকুমেণ্টাৰী গৈছে গতিকে সেইবোৰ চাই মানুহে অসমখনৰ জিঅ'গ্ৰাফি বুজি পাইছে অসমৰ পৰিৱেশ পৰিস্থিতি অসমৰ সম্পদ অসমৰ সংস্কৃতি আদান প্ৰদান ইমান সুন্দৰকৈ হৈছে আৰু মোৰ খুব ভাল লাগিলে এইটো কাৰণেই যে যেতিয়া মই ফেষ্টিভেল শেষ হ'ল আৰু পিছদিনাখন মই আহিব নোৱাৰিলোঁ গুৱাহাটীলৈ কাৰণ বহুত মানুহে মোক লগ কৰিব আহিছে পিছদিনা
মই থাকিব লগা হ'ল আৰু গভৰ্ণৰ হাউচৰ পৰা মোক আকৌ এবাৰ মাতি পঠিয়ালে যে আপুনি আহিব আমি আৰু আলোচনা কৰোঁ গতিকে ভৱিষ্যতলৈকে আৰু কিবা কিবি কৰাৰ পৰিকল্পনা হৈ আহিছে তাত গতিকে মই 2 বছৰৰ মূৰে মূৰে বেলেগত পাতোঁ এতিয়া অহা বছৰ মই বম্বেত পতাৰ কথা অহা মানে 4th নিৰ্ণয় ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল বম্বেত পতাৰ কথা কিন্তু মোক হায়দৰাবাদৰ যিসকল মানুহ তেওঁলোকে মোক একদম ভেটো নহ'ব আপুনি হায়দৰাবাদৰ পৰা নিনিব নিৰ্ণয় ফিল্ম ফেষ্টিভেল ডাঙৰ কথা ন কিমান সন্মানৰ সেইটো কেনেকুৱা উৎসাহ এইটো অসমে মোক আজিলৈকে কোৱা নাই কিন্তু অসমে নাজানেও নেকি অসমে মোক আজিলৈকে কাহানিও ক'তো কোনো কথাতে আমাৰ ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ লগতো মই জড়িত মিটিং মাটাং পাতিলে মোক মাতে মই কেতিয়াবা যাওঁ বা আমাৰ বৰ্তমানৰ কালচাৰেল যিগৰাকী মিনিষ্টাৰ অসমৰ তেওঁ মোৰ সহপাঠী কলেজত আমি একেলগে পঢ়িছিলোঁ তেওঁ মোৰ বিষয়ে জানে কোনোদিন কাহানিও কোনো কথাত কোনেও মোক উৎসাহ যোগোৱাই নাই এনকাৰেজে কৰা নাই কিন্তু মই হায়দৰাবাদত গৈ কি পালোঁ তাৰ মানুহখিনিৰ পৰা তাৰ চৰকাৰৰ পৰা মোক আকৌ কাম কৰিবৰ কাৰণে জনাম বুলি মাতিম বুলি তেওঁলোকে মোক কথা দিছে আকৌ তাত কৰিবলৈ কৈছে সেইটো মানে কিমান ডাঙৰ এটা অনুপ্ৰেৰণা আপুনি ভাবক সঁচা সঁচা আৰু কেইটামান বস্তু মই হায়দৰাবাদত দেখি আহিলোঁ মানে আপোনাক ক'বলৈ মন গৈছে এতিয়া এইটো হৈছে যে চিনেমাৰ উপৰিও যেতিয়া আমি ৰাস্তাত গৈ আছোঁ মানে এতিয়াও দেখিছোঁ যে ৰাস্তাৰ কিনাৰত তাৰমানে দীঘল কিউ ফুটপাথৰ ছাইডত মস্ত ডাঙৰ মানুহৰ কিউ মানে আমাৰ ইয়াতে বান্দৰ চান্দৰ নচোৱালে হয় তেনেকুৱা নহ'লে পানী পাইপ ফুটিলে মস্ত ডাঙৰ কিউ মই তাৰপিছত ভাবিলোঁ বোলো এইটো ডাঙৰ কিউ কি এনেকৈ চাই পেলাই দেখিছোঁ এঠাইত দেখিছোঁ ডাঙৰ হাণ্ডি লৈ বিৰিয়ানী বিলাই আছে হায়দৰাবাদী বিৰিয়ানী ভাল কোৱালিটি তাৰপিছতে তাৰপৰা মই মোৰ লগত এজন MS প্ৰসাদ বুলি তেওঁ এজন তাৰে মানুহ হয় তেওঁ আছিলে তেওঁ সুধিলোঁ মই কৈছোঁ ছাৰ ইয়ে কিয়া হে তেওঁ তেতিয়া ক'লে যে এইটো মানে বিৰিয়ানী মই কৈছোঁ ফ্ৰী কৈছে নহয় 5 টকা বোলো 5 টকাত বিৰিয়ানী তেওঁ কৈছে এইটো হয় আমাৰ মানে মানুহখিনি হাজিৰা চাজিৰা কৰিবলৈ গাঁৱৰ মানুহখিনি টাউনলৈ ওলাই আহে কাম পালেতো পালেই যদি নাপায় তেওঁলোকে অন্ততঃ দুপৰীয়াৰ খাদ্যটো পাওক সেইকাৰণে সেইটো চৰকাৰে কৰিছে ব্যৱস্থা কি ডাঙৰ কথা ভাবক ফ্ৰীকে দিয়াও নাই কিন্তু মূল্যও লৈছে 5 টকা কিন্তু 5 টকাত আপোনাক 100 টকীয়া 150 টকীয়া খাদ্যটো যোগান দিছে খুব পৰিষ্কাৰ পৰিচ্ছন্ন ধুনীয়া হাইজেনিক একদম ভাল কোৱালিটি ফুড তেওঁলোকে খাই আকৌ কাগজ খিলা বা প্লেটখন তাতে পেলাই দিয়ে সেইটো আপুনি হায়দৰাবাদতো কোনো জেগাতে আপুনি এটুকুৰা কাগজো দেখা নাপায় ক'তো দেখা নাপায় সেইবোৰ চব চিষ্টেমেটিক সেইটো দেখি মই অলপ ভাল লাগিলে মোৰ মনটো কৈছোঁ বা এইটো চৰকাৰ মই ভাবিছোঁ কোনোবা ধনী মানুহে চাগে NGOৰ পৰা কৰিছে আৰু এইটো কাম তেতিয়া তেওঁ খুলি কৈছে নহয় আমাৰ চৰকাৰে কৰিছে কিমান ডাঙৰ কথা সেই এটা ব্যৱস্থাখিনি কলিকতাতো আছে যিসকল অৰ্থনৈতিকভাৱে দৈন্য তেওঁলোকৰ চিকিৎসা তেওঁলোকৰ খাদ্য তেওঁলোকৰ মানে পঢ়া শুনাৰ ক্ষেত্ৰত কলিকতাৰ মুখ্যমন্ত্ৰীয়ে কিন্তু বহুত কাম কৰিছে আৰু সেইবাবে আমাদের মমতা দিদি প্ৰত্যেকে ভাল পায় আচলতে সৰ্বসাধাৰণৰ কাৰণে চিন্তা নকৰিলে কিন্তু এখন দেশ কেতিয়াও উন্নতি হ'ব নোৱাৰে জোনমনি খুব ভাল লাগে আৰু এটা কথা কওঁ মই আপোনাক হায়দৰাবাদত মই ভিখাৰী নেদেখিলোঁ জানে আমাৰ যে শুক্লেশ্বৰ ঘাটত লাইন পাতি VIP আহিলে যে আঁতৰাই দিয়ে মানুহখিনি VIP আহিলে আঁতৰাই দিয়ে মুম্বাইততো আপুনি যাবই নোৱাৰে তাতেতো আপোনাৰ দিল্লীততো আপুনি যাবই নোৱাৰে আপুনি মানে ছিগনেলততো আপুনি পায়েই বহুত মানুহ মই হায়দৰাবাদৰ প্ৰতিটো ছিগনেলত চাইছোঁ ক'তো নাই এখন ডাঙৰ চিটি হিচাপে হয়তো থাকিব বুলি মই ভাবিছিলোঁ ক'তো নাই তেতিয়া মই মোৰ ড্ৰাইভাৰজনক সুধিলোঁ মই চব यहाँ पे বেগাৰ্ছ নেহি হে তেওঁ ক'লে চৰকাৰে মানে কোনোবা যদি তেনেকুৱা দেখে চৰকাৰে উঠাই লৈ যায় কি কৰে তেওঁ বোলে এটা শেল্টাৰ হোম তেওঁলোকে জেগাই জেগাই বনাই দিছে তেওঁলোকক থকা খোৱাৰ সমস্ত ব্যৱস্থা আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে শিক্ষাৰ ব্যৱস্থা আপুনি ভাবক উঠাই লৈ গৈ শেল্টাৰ হোমত থাকোঁতে সেই মানুহজন সেই ভিক্ষাৰীজন এদিন কিবা এটা প্ৰডাক্টিভ কামৰ কাৰণে লাগিছে আৰু তাত সেইবোৰ দিয়ক তেওঁলোকক মানে স্কিল কিবা কিবি যোনে যি বনায় সেই সৰু সৰু কিবা কাঠৰ পুতলা বনায় তেওঁলোকে সৰু সৰু কাঠৰ পুতলা বনা হেণ্ডিক্ৰাফ্টছ কিবা কিবি সেনেকুৱা কাম স্কিলবিলাক সেইবিলাক কামত লগায় তেওঁলোকক তাৰপিছত আপোনাৰ ল'ৰা ছোৱালীবিলাকক পঢ়া শুনোৱা কৰায় তাৰপিছতে তেওঁলোকক মানে খোৱা বোৱা থকা মেলা সকলো ব্যৱস্থা তাৰে পৰা পঢ়া শুনা ল'ৰা ছোৱালীয়ে কেতিয়াবা ডাঙৰ মানে চিভিল চাৰ্ভেণ্ট অফিচাৰো হৈ যাব পাৰে ডাঙৰ কথা নহয় তাৰে পৰা কিন্তু স্কিলটো সকলোকে দিয়ে মানে মানুহবিলাকে কোনোবাই মই দেখিছোঁ কিবা চিলাই তিলাই পৰা আৰম্ভ কৰি ধূপকাঠি বনোৱা কাম কৰিব দিয়ে তাৰপিছত তেনেকৈ আচাৰ তাচাৰ খাদ্য বস্তুটো আছেই বহুত কাম আৰু সেই কাঠৰ পুতলা মাটিৰ পুতলা এনেকুৱা কিবা কিবিবোৰ বনায় মই কেইটামান কাঠৰ পুতলা কিনিও আনিছোঁ ঘৰলৈ মানে মই মানে বস্তুবোৰ ইমান ভাল লাগিলে কেইটামান বস্তু আমাৰ ইণ্ডিয়াৰে এখন চিটি
তাতে আপুনি ইমান ধুনীয়াকৈ কামবিলাক মানে হৈ আছে কিছুমান বস্তু দেখিলে মই অনুপ্ৰাণিত হ'লোঁ কিন্তু তাত দেই দেখি ভাল লাগিলে মোৰ কেইটামান বস্তু জোনমণি খুব ভাল লাগিল হয়, মই মুখ্যতঃ আজি নিৰীৰ কথা পাতিবলৈ আপোনাক নিমন্ত্ৰণ জনাইছিল তথাপি জোনমণি দেৱীখন যেতিয়া আহে সমাজখনৰ কথা নাপাতিলে নোৱাৰি কাৰণ ইমান সুস্পষ্টকৈ সাহসিকতাৰে নিৰ্ভীকতাৰে সমাজৰ যিকোনো এটা সমস্যাত মূৰ তুলি কথা কোৱা ব্যক্তিৰ সংখ্যা খুব কম ভয় নকৰাকৈ কাকো ভয় নকৰাকৈ কথা কোৱা ব্যক্তিৰ সংখ্যা খুব কম তেওঁলোকৰ মাজত এগৰাকী অন্যতম হৈছে জোনমণি দেৱী খাউণ্ড দৰ্শকসকল জোনমণি দেৱী খাউণ্ডৰ লগত কথা পাতি মোৰ খুব ভাল লাগিলে আৰু আপোনালোকৰ চাই কেনে লাগিল আমাক জনাব কাৰণ ইয়াৰ পূৰ্বেও জোনমণি দেৱী খাউণ্ড তেওঁৰ সুযোগ্য কন্যাৰ লগত আমাৰ এই অনুষ্ঠানটোলৈ আহিছিল যেতিয়া সেই বিশেষ চলচ্চিত্ৰখন ৰাইজলৈ আগবঢ়াই দিছিল আৰু সেইখন হৈছিলে কুকিখন আপোনালোকে চালেনে বাৰু যদি চোৱা নাই এতিয়াও চাব কুকিখন এতিয়া ক'ত উপলব্ধ এতিয়া এমাজন প্ৰাইমত আছে আৰু নিৰি 9তো আছে এমাজন প্ৰাইম আৰু নিৰি 9ত আছে আপোনালোকে কুকিখন চাব খুব সুন্দৰ এটা বাৰ্তা দিছে কুকি চিনেমাখনৰ জৰিয়তে তেতিয়া আমি কথা পাতিছিলোঁ খুব ভাল লাগিছিল আৰু জোনমণি দেৱী খাউণ্ড আমাৰ বিভিন্ন সময়ত ঘটি থকা ঘটনাবিলাকৰ ওপৰত ইমান স্পষ্টভাৱে কয় সেইবাবে জোনমণি দেৱী খাউণ্ডৰ লগত যি কথা পাতোঁ প্ৰত্যেকটো কথাই অতি প্ৰাসংগিক সেইবাবে আজি আমন্ত্ৰণ জনাই আনিলোঁ মোৰ ভাল লাগিল আপোনালোকৰ নিশ্চয় ভাল লাগিল জোনমণি আজিলৈ বিদায় দিছোঁ হয় আকৌ যেতিয়াই মাতো আপুনি আহিবই লাগিব আহিম মই মনমৰমী বাইদেউৰ অনুষ্ঠানলৈ আহিবলৈ পালে মোৰো খুব মনটো ভাল লাগে কাৰণ বাইদেউ ইমান ধুনীয়াকৈ কথাবোৰ সোধে আৰু আমি খুব ধুনীয়াকৈ ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ মনৰ মিল হৈ যায় খুব ভাল লাগে মই আকৌ আহিম মনমৰমী বা বহুত ধন্যবাদ জনাইছোঁ হয় দৰ্শকসকল কৃতজ্ঞ মই আপোনালোকৰ ওচৰত আপোনালোকে মোৰ অনুষ্ঠানবিলাক চাই ইমান সুন্দৰকৈ কমেণ্ট দিয়ে আগতেও কৈছোঁ আপোনালোকে যে মোক কমেণ্ট দিয়ে এই কমেণ্টবিলাকে মোক সাহস দিয়ে কাম কৰি যোৱাৰ এটা গতি দিয়ে আপোনালোকে মোক গতিকে মোক সাহস যোগাই থাকিব অনুষ্ঠানটো চাই কেনে পালে জনাব মোৰ চেনেলটো চাই কেনে পায় সেয়াও জনাব আপোনালোকে যদি মোৰ প্ৰগ্ৰামটো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে মই কৃতজ্ঞ হ'ম আৰু মোক শ্বেয়াৰ কৰিব মোৰ প্ৰগ্ৰামবোৰ আকৌ লগ পাম ধন্যবাদ